মই যি কাম কৰি আছো হেতুত মই সন্তুষ্ট হৈছো নাই হেতু বহুত ডাঙৰ কথা ট্যালেন্ট আমাৰ অসমত কমি নাই যে অভাৱ আছে মাইন্ডসেট গ্ৰোথত জুনে ধৈৰ্য ধৰিব পাৰে ভাল ফল পাবই সোশ্যাল মিডিয়া ইমিডিয়েট সোর্স অফ স্ট্রেস হয় আমি ফুৰ্তিত কেনেকৈ থাকিব পাৰো Happiness is a choice. এই বস্তুটো জানি পেলাই হেয়া হয় মানে কিছুমান বুঢ়া হৈ যায়গে গমে নাপায় 6-7 বছৰীয়া ল'ৰা ছোৱালীখিনি কেনেকৈ ট্ৰিট কৰিব লাগে এই কিতাপখনৰ কেনেকৈ এজন মানুহ ট্ৰান্সফৰ্ম হ'ব পাৰে কেনেকুৱাকে নতুনকে কৰ্ম লৈ পেলাই কাম লৈ পেলাই আগবাঢ়ি যাব পাৰে সেই গোটেইখিনি বস্তু ইয়াতে লিখা আছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে আজি কি কথা পাতিম আমি আপোনালোকে অকনমান হয়তো অনুমান কৰিব পাৰিছে ইয়াৰ পূৰ্বেও ত্ৰিবেণী ভট্টাচাৰ্য বাইদেউ আমাৰ মাজলৈ আহিছিলে আৰু খুব ধুনীয়া ধুনীয়া তেওঁ কথা কয় আৰু তেওঁৰ ভিডিঅ'সমূহ যথেষ্ট মানুহে আদৰি লয় আজি পুনৰবাৰ নমস্কাৰ আজি এখন কিতাপো লৈ আহিছে বাইদেৱে নতুনকৈ কেইদিনমানৰ পূৰ্বে এখন কিতাপ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে কিতাপখনৰ বিষয়ে অকণমান পাতি লওঁ ডিজিপি আহি উন্মোচন কৰিলে এই কিতাপখনৰ নাম হৈছে পিচ ইনিচিয়েটিভ ইন আছাম এণ্ড ৰিহেবিলিটেশ্যন এণ্ড মিনিংফুল জাৰ্ণি এহেড এই আচলতে কিতাপখন মই অসম পুলিচৰ লগত জড়িত হৈ পেলাই মই কাম কৰিছিলোঁ ফৰ্মাৰ মিলিটেণ্টছৰ লগত আৰু তেওঁলোকৰ যোনটো ইম'চনেল ৰিহেবিলিটেশ্যন আছে সেইটোৰ লগত মই জড়িত হৈ পেলাই কাম কৰিছিলোঁ আৰু এই কিতাপখনৰ গোটেই মোৰ অভিজ্ঞতাবোৰ লিখিছোঁ আৰু যোনটো মাইণ্ডছেট শ্বিফ্ট বুলি কোৱা যায় সেইখিনিৰ ওপৰত কেনেকৈ এজন মানুহ ট্ৰান্সফৰ্ম হ'ব পাৰে বা কেনেকুৱাকৈ নতুনকৈ কৰ্ম লৈ পেলাই কাম লৈ পেলাই আগবাঢ়ি যাব পাৰে সেই গোটেইখিনি বস্তু ইয়াতে লিখা আছে আৰু ইয়াতে ইভেন অভিভাৱকসকলে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'ব লাগে বা পেৰেণ্টিং কেনেকুৱা কৰিব লাগে যাতে সন্তানটো নিজে ৰাইট দিশত লৈ পেলাই নিজৰ লাইফটো যাতে পাৰ্পাছফুলি আগবাঢ়ি যাব পাৰে সেই গোটেইখিনিৰ বিষয়ে এই গোটেই কিতাপখনত আছে আৰু গোটেই মোৰ অভিজ্ঞতাৰ পৰা মই এই কিতাপখন লিখিছোঁ হয় মই কিতাপখনৰ বিষয়ে বেছি দীঘলীয়াকৈ নাপাতিম কাৰণ কিতাপখন আপোনালোকে পঢ়িব লাগিব আৰু পেৰেণ্টিঙৰ ওপৰতো কিছু নলেজ আপোনালোকে ইয়াত পাব আৰু যিসকল অস্ত্ৰধাৰী নিষিদ্ধ ঘোষিত সংগঠন আছিল তেওঁলোকে যেতিয়া চাৰেণ্ডাৰ কৰিলে আৰু তাৰপিছত তেওঁলোকেনো কেনেকৈ এতিয়া জীৱন প্ৰক্ৰিয়া চলাই আছে কেনেকৈ তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হৈছে অসমলৈ অৱদান আগবঢ়াইছে তাৰ ওপৰতে কিতাপখন আছে আৰু যেহেতু বাইদেৱে অসম পুলিচৰ লগত জড়িত হৈ এই প্ৰক্ৰিয়াত জড়িত হৈ আছিল আৰু তাৰপিছত নিজৰ অভিজ্ঞতাৰে কিতাপখন ৰাইজৰ মাজলৈ আগবঢ়াই দিছে ধন্যবাদ বাইদেউ এনেকুৱা কিতাপ এখন দিয়াৰ কাৰণে তেওঁলোক ঠিক হৈছে নে মাইণ্ডছেট তেওঁলোকৰ ঠিক হৈছে বহুত কাম কৰি আছে বহুত ভাল কাম কৰি আছে তেওঁলোক আৰু অসম পুলিচৰ বহুত সহযোগিতা আছে তেওঁলোকৰ আৰু বহুতখিনি ছাপোৰ্ট ছিষ্টেম আগবঢ়াইছে আৰু কৰি আছে বহুত ভাল কাম তেওঁলোককতো আপুনি কাষৰ পৰা পাইছে হয় এক্সেক্টলি আৰু ত্ৰিবেণী ভট্টাচাৰ্য বাইদেৱে যিহেতু তেওঁ এগৰাকী চাইক'থেৰাপিষ্ট হয় গতিকে চাইক'থেৰাপিষ্ট ক'ত তেওঁ জড়িত হৈ থাকে আপোনালোকে আগৰ ভিডিঅ'টোত চাইছে তথাপি মই এবাৰ কৈ দিওঁ স্পৰ্টছ ৰিলেটেড যিসকল ব্যক্তি আছে স্পৰ্টছ পাৰ্চন তেওঁলোকৰ বাবেও বাইদেৱে কাম কৰে অসম পুলিচৰ বাবে তেওঁ কাম কৰে বাইদেউ ক'ত কাম নকৰে আপুনি চবফালে মই দেখোঁ যে সকলোফালে ব্যস্ত হৈ থাকে হয় তাৰমানে আচলতে চাইক'থেৰাপিষ্টৰ মেইন পাৰ্পাছ বা মোৰ যোনটো পাৰ্পাছ হৈছে এটা জেগাত বহি পেলাই কাউন্সেলিংটো চবেই কৰে বা সেইটো মোৰ আচলতে মেইন পাৰ্পাছ নাছিলে মই যেতিয়া এইটো ফিল্ড লৈছোঁ মোৰ এটাই পাৰ্পাছ আছিলে যে মানুহৰ মাজত সোমাই পেলাই মানুহক যদি মই কিবা এটা দিব পাৰোঁ মোৰ এডুকেশ্যনৰ থ্ৰুদি মই ভাবোঁ যে মোৰ লাইফটো ফুলফিল হ'ব তো সেইকাৰণে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ পেলাই এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক বা উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট এইবিলাকৰ লগত জড়িত হৈ পেলাই ছ'চিয়েল আপলিফমেণ্টৰ কাৰণে কাম কৰা মোৰ সৰুৰ পৰাই খুব মন আছিলে আৰু তাৰ জৰিয়তে মই মানুহৰ মাজত যিমানকণ পাৰোঁ অলপ হ'লেও চেঞ্জেছ যদি মই আনিব পাৰোঁ তেওঁলোকৰ মাইণ্ডছেট এটিটিউড তেনেকুৱাকৈ মোৰো ভাল লাগে মোৰ এনেকুৱা ফিল হয় যে মই যিখিনি পঢ়িছোঁ সেইখিনিয়ে অকণমান হ'লেও চেঞ্জেছ আনিছে আৰু এতিয়াতো বৰ্তমান স্পৰ্টছৰ লগত খুব ভালকৈ জড়িত হৈ আছোঁ ক্ৰিকেটৰ লগত আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ লগত জড়িত হয় আছাম ক্ৰিকেট একাডেমি সেয়াই বাইদেউ মই কৈছোঁ ন বাইদেউৰ বিষয়ে আপোনালোকে গম পালে বৰ বেলেগ ধৰণৰ এটা মজা পাব মানে বাইদেৱে কেনেকুৱা ধৰণৰ কথা কয় আজি সেইখিনিয়ে পাতিব বিচাৰিছোঁ মাইণ্ডছেটৰ ওপৰত পাতিম আৰু শিশুৰ মানসিক স্থিতিৰ ওপৰত পাতিম তেতিয়াহ'লে আৰম্ভ কৰিব পাৰিম মাইণ্ডছেটটোনো কি আমি তাৰ পৰাই আৰম্ভ কৰিব পাৰি নহয় জানো
মাইণ্ডছেট ইয়াৰ আগতে মই কৈ থওঁ ইয়াৰ আগৰ ভিডিঅ'টোত বাইদেৱে লাভ লেংগুৱেজৰ ওপৰত যিটো কথা কৈছিলে লাখ লাখ মানুহে চালে আৰু খুব বেছি ভাল পাইছিলে আৰু তাত বহুতে কিবা কিবি প্ৰশ্ন কৰিছিলে মই তাৰ পৰাই কিছু প্ৰশ্ন আজি লৈ আহিব বিচাৰিম হয় এই মই আৰম্ভ কৰাৰ আগতে মই সকলোকে বহুত বহুত ধন্যবাদ দিব বিচাৰিছো আপোনালোকে ইমান মৰম দিছে আমাৰ দুইজনকে বুলি ক'ব পাৰি আৰু গোটেই ভিডিঅ'টো আপোনালোকে চাইছে আকোৱালি লৈছে আৰু শুভেচ্ছাও দিছে তাৰ বাবে বহুতখিনি ধন্যবাদ আৰু আজি চাওঁচোন আমি কি দিব পাৰোঁ আপোনালোকৰ মাজত মোৰ আজি আমি ভাবিছো যে মাইণ্ডছেটৰ ওপৰত কথা পাতো মাইণ্ডছেট শিফট বহুত একচুৱেলি ইম্পৰ্টেণ্ট বস্তু হয় কাৰণ কেলে আজিৰ দিনত দেখা যায় যে যদি আমি যি কৰি আছো সেইটো যদি আমি নতুন প্ৰজন্মৰ লগত খাপ খাব নোৱাৰো তেতিয়া ক'বাত নহয় ক'বাত আমি ৰৈ যাওঁ আৰু ৰৈ যোৱাৰ লগে লগে আমাৰ লাইফটো যিহৰ কাৰণে আমি উদ্দেশ্য এটা লৈ আহিছিলোঁ সেই উদ্দেশ্যটো ফুলফিল নোহোৱা যেন লাগে আৰু তাৰ বাবে আমি বহুতখিনি হতাশাত ভুগো তো সেইকাৰণে যিয়ে নকৰক কিয় মাইণ্ডছেট শিফটটো বহুত বহুত ডাঙৰ বস্তু এতিয়া মাইণ্ডছেট শিফট বুলি কোৱাৰ লগে লগে অভাৰঅল যেতিয়া আমি চাওঁ মই এক্সাম্পল এটাই দিব পাৰোঁ ধৰক এজনী ষ্টুডেণ্ট এজনে যদি তেওঁ পঢ়া শুনা কৰি আছে কৰি থকাৰ পাছত ভাল ষ্টুডেণ্ট আছিলে ভাল মাৰ্কছ পাইছে বাট আফটাৰ চাম টাইম তেওঁ ভালকৈ পঢ়িব পৰা নাই কিন্তু তেওঁ তাতে পঢ়িব পৰা নাই বুলি যদি বহি থাকে একো কৰিব নোৱাৰোঁ বুলি বহি থাকে তেতিয়া হয়তো তেওঁ ৰৈ যাব ক'বাত নহয় জানো আৰু যোনটো আজিকালি খুবেই দেখা গৈছে ডিপ্ৰেশ্যন মই এইটো হ'ব পৰা নাই বুলি ভাবি পেলাই তেওঁ ৰৈ যায় আৰু খুবেই নিজকে সেলফ ডাউটত লৈ যায় আৰু নিজক ব্লেম কৰি পেলাই নিজকে আবদ্ধ কৰি ৰাখে কিন্তু মাইণ্ডছেট শিফটটোত কি কোৱা হৈছে যে আপুনি নিজৰ লাইফত কিবা এটা পাৰ্পজ এটা বিচাৰি ল'ব লাগিব যে আচ্ছা মই এইটো কাম মই এইটো কাৰণে মই নিজক বিচাৰি পাইছোঁ আৰু এইটো কাম মই কৰিম তেনেকুৱাকৈ নিজৰ মাইণ্ডটো আকৌ ৰিছেট কৰিব লাগিব যেনেকৈ আমি ছফ্টৱেৰটো ৰিইনষ্টল কৰি ৰিছেট কৰোঁ নহয় জানো কম্পিউটাৰ হওক চেলফোনছ হওক আমি নিজকে সদায় আপগ্ৰেডেড ৰাখোঁ টেকন'লজি ৱাইজ ঠিক তেনেদৰে আমি নিজৰ যোনটো অস্ত্ৰ এইটো আমাৰ মাইণ্ডটো এটা বহুত ষ্ট্ৰংগেষ্ট ৱেপন বুলি কোৱা যায় চ' সেইটো যদি আমি উইথ টাইম আমি আপডেট কৰি নাথাকোঁ ক'ৰবাত নহয় ক'ৰবাত আমি ৰৈ যাম আৰু আমাৰ যোনটো এডুকেশ্যন ছিষ্টেম আছে বা মাৰ্কছ ৰিলেটেড যোনটো আমি ভাবোঁ যে মাৰ্কছ বেছি পালে আমি ভাল বুলি সেইটো কমপ্লিটলি মিছা হয় চ' আমি নিজকে এটা চেল্ফ ডিছকাভাৰী এইটো গোটেই জীৱনটো এটা চেল্ফ ডিছকাভাৰী হয় আপুনি কোনটো সময়ত নিজেনো কিহত ভাল সেইটো বিচাৰি পাবলৈও আপুনি গোটেই জীৱন যাত্ৰাটো একদম অনুভৱ কৰি পেলাই এটা সময় এটা ক্ষণ আমি অনুভৱ কৰিব লাগিব মাজত সোমাই পেলাই নিজকে বিচাৰি পাবলৈ হ'লে আৰু সেইটো পচিবল হ'ব অনলি থ্ৰু মাইণ্ডছেট শিফট মাইণ্ডছেট শিফট যোনটো খুবেই গুৰুত্ব এতিয়া মাইণ্ডছেট শিফট বুলি ক'বলৈ হ'লে আমি দুটা বস্তু এতিয়া জানিব লাগিব যে মাইণ্ডছেট বুলি ক'বলৈ দুটা ধৰণৰ থাকে ইউজুৱেলি দেৰ বেলেগ বেলেগ প্ৰকাৰৰো থাকে কিন্তু বেচিকেলি মই ভাবোঁ যে এই দুটা প্ৰকাৰ যদি আমি কৈ দিওঁ এতিয়া বেছি বেটাৰ এটা হৈছে ফিক্সড মাইণ্ডছেট এটা হৈছে গ্ৰোথ মাইণ্ডছেট ফিক্সড মাইণ্ডছেট হৈছে কি ফিক্সড বুলি কোৱাৰ লগে লগে আমি গম পাইছোঁ যে এটা জেগাত ৰৈ যোৱা নহয় জানো ছাপ'জ মই কিবা এটা পঢ়িলোঁ সেই পঢ়াটোতেই মই আছোঁ বা মোৰ এতিয়া কিছুমান দেখা যায় যে বহুত ভাল ভাল ল'ৰা ছোৱালী এডিকশ্যনত গৈছে ড্ৰাগ এডিকশ্যনত গৈছে ৰাইট চ' তেওঁলোক ঘূৰি আহিব বিচাৰিছে কিন্তু তেওঁলোকে নিজৰ পাষ্টটো পাহৰিব পৰা নাই নিজকে ফৰগিভ কৰিব পৰা নাই বা নতুন লাইফষ্টাইলটো আৰম্ভ কৰিব পৰা নাই চ' তাতে কি হ'ব যদি পৰা নাই তাৰমানে তেওঁৰ মাইণ্ডছেটটো ক'ৰবাত নহয় ক'ৰবাত ফিক্সড হৈ আছে চ' আমি যদি ভাবোঁ যে আমি ডাঙৰ সপোন দেখিব বিচাৰিছোঁ আৰু সপোনটো ৰিয়েলিটিত কনভাৰ্ট কৰিব বিচাৰিছোঁ তেনেকৈ হ'লে আমি এটা কথা জানিব লাগিব যে আমাৰ পাষ্টত যিখিনি হৈছে সেইখিনি আমি যাতে এজ এ বেগেজ লৈ নুফুৰোঁ আমি আঁতৰাবলৈ বহুত দৰকাৰ মানে অতীতক নাযাবা পাহৰি বুলি যে এটা কথা আছিলে কিন্তু অতীতক পাহৰি যাব লাগে অতীতক পাহৰি যাব লাগে কিন্তু অতীতৰ আমাক যি শিকালে সেইখিনি শিকি পেলাই আগবাঢ়ি যাব লাগে নহয় জানো কাৰণ আমি যদি অতীতত থাকোঁ কেতিয়াবা নহয় কেতিয়াবা আমাক বহুতখিনিয়ে ধৰি ৰাখে যে মই পায় কাৰণ বহুত দেখা যায় যে এইটো মই অনুভৱৰ পৰাই কৈছোঁ মোৰ যোনটো অনুভৱ ৰিচেণ্টলি মই
কিতাপখন ওলোৱাৰ আগত মোৰ যোনখিনি অনুভৱ আছিলে যে আমি লাইফটো এবাৰে পাওঁ মই কেতিয়াবা লাগে যে লাইফটো বহুত দীঘল নিচিনা কিন্তু কেতিয়াবা একচুৱেলি লাগে যে লাইফ ইজ ভেৰি শ্বৰ্ট আমাৰ প্ৰত্যেকটো এইজতে আমি এটা বেঞ্চমাৰ্ক দি থ'ব লাগে যে এইটো এইজত মই এইটো কৰিলোঁ এইটো এইজত মই এইটো কৰিলোঁ নিজৰ এটা কম্পিটিটিভনেছ থাকিব লাগে কাৰণ কেলে নহ'লে আমাৰ লাইফটোত এনেকুৱা লাগিব যে একোৱেই নাই নেকি এক্সাইটমেণ্ট নিজে আনি ল'ব লাগিব যে কি কৰিম নেক্সট কি কৰিম নিজৰ প্ৰজেক্ট নিজে যদি উঠাই লয় তেতিয়া লাইফটো বহুত ধুনীয়া হৈ যায় সেইটোকে কয় গ্ৰ'থ মাইণ্ডছেট এতিয়া ফিক্সড মাইণ্ডছেট হ'ল এটা জেগাত ফিক্সড হৈ থকা নিজকে আবদ্ধ কৰি ৰখা কিছুমান থট প্ৰচেছত লৈ পেলাই আৰু গ্ৰ'থ মাইণ্ডছেট হ'ল কি আগুৱাই যোৱা আৰু এইখন কিতাপ এতিয়া আপুনি এইটো এজত আপুনি লিখিলে এইটো থাকি যাব ন এইখন আৰু এইটো লৈ আপুনি এক্সাইটমেণ্ট এটাত আছে হয়নে হয় এক্সাইটমেণ্ট আৰু মোৰ ফিল হৈছে যে ক'ৰবাত নহয় ক'ৰবাত হয়তো মই কাৰোবাক মই চাইক'থেৰাপিটিক ইণ্টাৰভেনশ্যনছ দিও মই সহায় কৰিব পাৰিছোঁ আৰু এইটো মই সুযোগ বুলি ভাবোঁ যোনটো অসম পুলিচে মোক দিলে এই সুযোগটো আৰু মই ভাবোঁ যে কাইলৈ কি হ'ব নহ'ব সেইটো ময়ো নাজানো বা কিন্তু মোৰ যি উদ্দেশ্য যে মই এইটো ছাবজেক্টৰ থ্ৰুদি কাৰোবাক যদি মই অকণমান ৰে অফ হোপ দেখাব পাৰোঁ কাউন্সিলিঙৰ জৰিয়তে বা যিয়ে নহওক মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত মোৰ লাইফটো মই ফুলফিল হৈছে বুলি মই সেইটো অনুভৱ কৰোঁ নিশ্চয় গতিকে প্ৰথমতে আমি গম পালোঁ মাইণ্ডছেটৰ ওপৰত মাইণ্ডছেট দুই প্ৰকাৰ হয় এটা ফিক্স মাইণ্ডছেট আৰু এটা গ্ৰ'থ মাইণ্ডছেট হয়নে গ্ৰ'য়িং মাইণ্ডছেট গ্ৰ'থ মাইণ্ডছেট হয় তো সেইটো বস্তু শিকি ল'লোঁ আজি নেক্সট অ'কে এতিয়া ইয়াতে মই এটা কথা কৈ দিওঁ গ্ৰ'থ মাইণ্ডছেট হোৱাটো সহজ নহয় চবেই নোৱাৰে আমি ভাবোঁ যে আমাৰ এতিয়া পাৰ্পাজ এতিয়া লাইফৰ এতিয়া আপোনাৰ এটা পাৰ্পাজ আছে সেইকাৰণে আপুনি অতি উৎসাহেৰে নতুন প্ৰজেক্ট লৈ থাকে এইটো কৰোঁ নিজকে টাৰ্গেট দি থাকে আচ্ছা মই এইটো কৰিব লাগিব এইটো উৎসাহ কাৰণ আপোনাৰ এটা ডিপ পাৰ্পাজ আছে লাইফত মানুহৰ মাজত সোমাই পেলাই মানুহক যিমানখিনি আপুনি পাৰে টাচ কৰি পেলাই আপুনি সেইটো লেগেচি হিচাপে লৈ যাব বিচাৰে ৰাইট চ' চবৰ কাৰণে এইটো পচিবল মানুহে ভাবে যে সকলোৱে ভাবে যে কিছুমান নিডছ আছে যেনেকৈ ফিনেন্সিয়েল নিডছ ফুলফিল হ'ব লাগিব যেনেকৈ এটা চাকৰি পাব লাগিব এখন ঘৰ সংসাৰ ধুনীয়াকৈ আগবাঢ়ি লৈ যাব লাগিব প্লাছ হ'ব কি ধুনীয়াকৈ খাবলৈ পিন্ধিবলৈ যাতে আমি পাওঁ কিন্তু সেইটো মানুহৰ পাৰ্পাজ নহয় সেইটো পাৰ্পাজৰ এটা ইম্পৰ্টেণ্ট নিডছ হয় সেইখিনি বহুত দৰকাৰী আৰু সেইটোৱে আমাক মিনিমামখিনি আমাৰ সকলোৱে দৰকাৰ কিন্তু পাৰ্পাজ হৈছে যোনটো আপুনি ভাবে যে ইয়াতকে কি কৰিব পাৰি কাৰণ খাই বৈ জীয়াই থকাতকে বেলেগ কি কৰিব পাৰি সমাজলৈ কি থৈ যাব পাৰি সমাজক আমি কি দি থৈ যাব পাৰো আৰু মই ভাবো যে আজিকালি ল'ৰা ছোৱালী মানসিকতাটো সেইটো খুব কম হৈ গৈছে আৰু বহুতৰ লগত মই কথা পাতিছোঁ যে তোমাৰ কি হ'ব মন গৈছে ডক্টৰ কিয় হ'ব মন গৈছে মই পইচা পাম মই মানি মাইণ্ডেড মই পপুলাৰিটি পাম মই ভাবোঁ পপুলাৰিটি বা আকৌ মই আগৰ ভিডিঅ'টোতো কৈছোঁ যে লাইকছ আনলাইক এইবিলাকৰ থ্ৰুদি আমাৰ জীৱন নচলে কেতিয়াও নচলে আৰু সেইটো এটা কমপ্লিটলি নতুন প্ৰজন্মক এটা ৰং মেছেজ দিছে যে যাৰ লাইকছ বেছি আছে যাৰ পপুলাৰিটি বেছি আছে তেওঁ বহুত ভাল কাম কৰি আছে আৰু যাৰ বহুত মানুহ আছে যাৰ আমি কথা একোটাও গম নাপাওঁ কিন্তু একচুৱেলি ৰিয়েল ৱৰ্ক গ্ৰাউণ্ড ৱৰ্ক তেওঁলোকে কৰি আছে কিমান ডাঙৰ পাব্লিচিটিয়ে নিবিচাৰে নিজৰ মতে কৰি থাকে তাৰমানে এটাই হ'ল যে মই যি কাম কৰি আছো সেইটোত মই সন্তুষ্ট হৈছো নাই সেইটো বহুত ডাঙৰ কথা নাম্বাৰ 1 নাম্বাৰ 2 হৈছে কি যি কাম কৰি আছো এইটো ছ'চাইটিক কিবা এড অন কৰিব নে নাই সেইটো বহুত ডাঙৰ কথা যদি এড অন কৰে তেতিয়া ভাবোঁ যে সেইটোৱেহে মোৰ লাইফৰ পাৰ্পাজটো হয় এতিয়া কেতিয়াবা দেখা যায় যে ৱৰ্ক প্লেচ ষ্ট্ৰেছ কৰ্পৰেট ছেক্টৰত হওক বা সেয়া প্ৰমোশ্যন হোৱা নাই সেইটোত ষ্ট্ৰেছ বা কিছুমান ক্ষেত্ৰত ইজনে সিজনৰ লগত কনফ্লিক্ট হয় সেইটোত লৈ পেলাই বহুতখিনি ৱৰ্ক প্লেচটো বেয়া হৈ যায় চ' তেতিয়া যদি আমি নিজক সোধোঁ যে মই কিহৰ কাৰণে চাকৰিটো মই জইন কৰিছিলোঁ এটা পাৰ্পাজ যে মই ছাৰ্ভিচ দিম মানুহক নহয় জানো চ' তেতিয়া আপুনি বেলেগতকৈ এহেড থাকিব তেতিয়া আপোনাৰ যিবিলাক আছে সেইবিলাক দি আপোনাৰ আমি নিজৰ মাইণ্ডটো সৰু সৰু কথা কিছুমান লৈ পেলাই আমি কৰাপ্ট কৰি দিওঁ তেতিয়া আমাৰ নিজৰে ছফ্টৱেৰটো কৰাপ্ট হৈ যায় আৰু কৰাপ্ট কৰাটো কেতিয়াবা বহুত ইজি হৈ যায় কাৰণ চাৰাউণ্ডিংটো ইমানো মানে চাফা নাথাকে
আৰু টু সাম এক্সটেন্ট সোশ্যাল মিডিয়াও মই নাজানো কিমানখিনি সহায় কৰে মানুহক মেণ্টেলি হেল্ডি ৰাখিবলৈ কিন্তু মই ভাবো যে মই যি দেখি আছো হেতুৰ পৰা কৈ আছো যে কেতিয়াবা কি হয় কিছুমান ক্ষেত্ৰত আমি ভাল মেছেজ দিবলৈ আমি আগবাঢ়ি আহো কিন্তু সবে সকলো আকোৱালি নলয় সো তাৰ ভাবেও বহুতখিনি আকৌ ডিপ্ৰেছনত গুচি যায় সো মই ভাবো যে ফাৰ্ষ্ট থিং গ্ৰোথ মাইণ্ডছেটত ফাৰ্ষ্ট এণ্ড দ্য ফৰমষ্ট থিং ইজ যোনকেইটা 3টা ষ্টেপ থাকে বুলি কয় সেইটো হৈছে ফাৰ্ষ্ট ষ্টেপটো হৈছে ফ'কাছ আৰু ফ'কাছৰ আণ্ডাৰ আহে ফ'কাছ থিংকিং না ফ'কাছ থিংকিং হৈছে কি মই কি কৰিলে মই নিজক বিচাৰি পাম মই কি কৰিলে মই নিজক বিচাৰি পাম সো সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট যোনটো কয় যে লাইফ ইজ এ চেল্ফ ডিস্কভাৰী প্ৰচেছ মই নিজক বিচাৰি পোৱাটো বহুত দৰকাৰ আৰু ফ'কাছ থিংকিংটো ফাৰ্ষ্ট ষ্টেপ এইটোত ষ্টেবিলাইজে বহুতে নহয় কাৰণ ইমান ডেভিয়েটেড হৈ থাকে মাইণ্ডবোৰ ইফালে যায় ইটোক দেখি আকৌ এইটো কৰিছে এইটোত ছাকচেছফুল হৈছে এইটো কৈছে যেনেকে ফৰ এক্সাম্পল আপুনি যি ৰাস্তা দি নিজক বিচাৰি পালে চবে সেইটো ৰাস্তা দি বিচাৰি নাপাব কেতিয়াও পচিবল নহয় বা মই আজি নিজকে যোনটো ৰাস্তা দি মই নিজক বিচাৰি পাইছো চবে সেইটো ৰাস্তা বিচাৰি নাপাব জেলাসি কৰিও লাভ নাই ভাবিও লাভ নাই সেইটো আপুনিয়ে হয় আৰু তাৰ যিটো প্ৰচেছত নিজকে বনোৱা হৈছে সেই প্ৰচেছটো কোনো নাজানে সেইটো হিডেন এক্সপেৰিমেণ্ট হয় নহয় জানো আৰু সেইখিনি আমি ক'বও নোৱাৰো কাকো আমি যদি কওঁ যে এনেকে কাৰণ চবৰে এটা ৰাস্তা বনাই থোৱা থাকে বুলি মই ভাবো বহুতখিনি বস্তু ব্লেছড হয় বুলি মই ভাবো নহয় জানো লিখা আছে বুলি ক'লে কপালত লিখা আছে এক্সেক্টলি ৰাইট সো খালি সেই ফ'কাছ থিংকিংটো বহুত ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট ষ্টেপ আৰু ফ'কাছ থিংকিং হ'বলৈ হ'লে বহুত খুন্দা-খুন্দলি খাব লাগিব আৰু সেই খুন্দা-খুন্দলিৰ পৰা শিকিব লাগিব লাইফত মানে ফ'কাছ আৰু ফ'কাছ থিংকিং হয় এই দুটাৰ মাজত পাৰ্থক্যটো কি হয় ফ'কাছ মানে ঠিক আছে মই ভাবিছো যে মই এইটো কাম কৰিম সাপোজ মই মিউজিকে কৰিম মই মিউজিকে মই ভাল কৰিম ৰাইট সেইটো মই ফ'কাছড আছো ফ'কাছ থিংকিঙত আহিব যে মই কি মিউজিক কৰিলে মোৰ আৰু বেটাৰ হ'ব নিজক লৈ পেলাই ফ'কাছ থিংকিং আৰু ফ'কাছ থিংকিঙৰ কাৰণে এটা টাইম ল'ব লাগিব সময় ল'ব লাগিব আমি এটা যেনেকে ৰুটিন বনাই লওঁ গা ধোৱা ৰুটিন খোৱাৰ ৰুটিন তেনেকে ফ'কাছ থিংকিঙৰ এটা টাইম থাকে সেইটো আপুনি জানিব লাগিব কোনটো সময়ত সেইখিনি সময় আপোনাৰ কাৰণে ভাল সেইটোত বহি পেলাই আপুনি সেই থট প্ৰচেছটো ওপৰত ইলাবৰেট কৰি আচ্ছা মই গান গাব বিচাৰিছো মই এফটাৰ কেনেকে যাম মই কি কৰিলে বেটাৰ হ'ব আচ্ছা মই এইটো কৰিব লাগিব তাৰমানে তাৰ ওপৰত ইলাবৰেট কৰি আপুনি ৰাস্তা বিচাৰিব লাগিব কাৰণ সব ৰাস্তা আপোনাক কোনো কৈ নিদিয়ে নহয় জানো মানে চিন্তাটো ফ'কাছ হ'ব লাগিব ৰাইট আমি যদি চিন্তা কৰি থাকোঁ আমি ভাবো যে ই দেখোন ইমান ভাল কৰিলে তেতিয়া গ'ল এইটো আউট অফ ট্ৰেক চিন্তাটো ফ'কাছ লাগিব ৰাইট ফ'কাছ থিংকিং বুলি কোৱা যায় আৰু আমি যেনেকে ভাবো তেনেকে আমাৰ বস্তুবোৰ হৈ যায় প্লেনিঙত পৰি যায় নহয় জানো সেইটো নম্বৰ 1 ফ'কাছ থিংকিং ছেকেণ্ড হৈছে কি ছেল্ফ মেনেজমেণ্ট বা ছেল্ফ মাষ্টাৰী আমি গম পালো যে এইকেইটা মোৰ ৰাস্তা এইকেইটাৰ থ্ৰুদি মই ফ'কাছ কৰিলো এইটোত মোৰ ফ'কাছ থিংকিং মই নেক্সট হৈছে যোনটো ৰাস্তা পাইছো সেই ৰাস্তাটোত আমি কেনেকে ছেল্ফ মাষ্টাৰী হৈ যাম তো ছেল্ফ মাষ্টাৰীটোত বহুত ইম্পৰ্টেণ্ট যোনটো প্ৰেক্টিচ মেক্স থিংছ পাৰ্মানেণ্ট তাৰমানে আমি নট পাৰফেক্ট পাৰ্মানেণ্ট আমি যি ডেইলি প্ৰেক্টিচ কৰোঁ সেইটোৱে আমাৰ মাইণ্ডত একচেপ্ট কৰিলোঁ আৰু সেইটোতে আমি পাৰ্মানেণ্ট হৈ যাওঁ যে প্ৰেক্টিচ এনেকৈ কৰি আমি তাতে আগুৱাই যাওঁ চ' ছেল্ফ মাষ্টাৰী আৰু যিটো আমাৰ আছে এতিয়া আপুনি হওক বা মই হওক আমি যি পঢ়িছোঁ তাতকৈ আমি পলিচ কৰি গৈ আছোঁ সেইকাৰণে মানুহে আগুৱাই লৈ যায় নহয় জানো আঁকোৱালি লৈছে চ' সেইকাৰণে ছেল্ফ মাষ্টাৰীটো বহুত ইম্পৰ্টেণ্ট হয় ছেল্ফ মাষ্টাৰীটো কিহৰ কাৰণে কৰিব লাগে যাতে আমি নিজৰ বেষ্ট ভাৰ্জন হ'ব পাৰোঁ আমি যি কৰি আছোঁ নহয় জানো নেক্সট হৈছে একশ্যন কনভাৰ্ট ইট ইনটু একশ্যন এতিয়া কি হয় কিছুমানে ফ'কাছ থিংকিঙো কৰিলে ছেল্ফ মাষ্টাৰীও কৰিলে কিন্তু একশ্যনত কনভাৰ্ট হোৱা নাই ভাবিয়ে থাকিলে চিন্তা কৰি থাকিলে সেইটোৱে আকৌ ফ্ৰাষ্ট্ৰেশ্যন দিব নহয় জানো চ' একশ্যন আৰু সময়মতে একশ্যনত কনভাৰ্ট কৰাটো বহুত দৰকাৰ আৰু যদি আমি একশ্যনত কনভাৰ্ট নকৰোঁ আমি সাহস নাপাওঁ আমি কনফিডেঞ্চ নাপাওঁ এতিয়া কনফিডেঞ্চ ইজ নাথিং ইট ইজ এ স্কিল কনফিডেঞ্চটো আমি জন্মৰ পৰাই নাই পোৱা নহয় এইটো স্কিল হয় এইটো এটা স্কিল হয় কনফিডেঞ্চটো আমি জন্মৰ পৰা পোৱা নাই কনফিডেঞ্চটো আমি ব্ৰাছ আপ কৰিব লাগিব নিজে নহয় জানো আমি কেতিয়াও
জন্মৰ পৰা পোৱা নাই আমি আজি কিবা এটা কাম কৰিছো বেয়া হৈছে ঠিক আছে আমি আন্ডাৰ কনফিডেন্ট হৈ আছো কিন্তু আমি নিজে কৈ আছো নাই মই পাৰিম মই কৰিম কিন্তু ক'বাত নহয় ক'বাতটো ক্লিক হ'ব হেতু আমাৰ কনফিডেন্সটো ব্ৰাশ আপ কৰিছে সো তেনেকে লাহে লাহে আমাৰ কনফিডেন্সটো ব্ৰাশ আপ হৈ যায় নহয় জানো আৰু মোষ্ট ইম্পৰ্টেন্টলি জিকাটো আমাৰ হেবিটলে কনভাৰ্ট কৰিব লাগিব জিকা মানে সাকসেসটো আমাৰ হেবিটলে কনভাৰ্ট কৰিব লাগিব ফেইলিয়াৰটো সবেই খায় ফেইলিয়াৰ হৈ কিন্তু আমি জানিব লাগিব এই ফেইলিয়াৰে মোক শিকাইছে আৰু মই সাকসেস কৰিমেই বুলি ধৰি সাকসেসটো আমাৰ হেবিটলে কনভাৰ্ট মই জিকিমেই ওকে যিমানে যি নহয় এই তিনটা ষ্টেপৰ থ্ৰুদি আমি আমাৰ যোনটো গ্ৰোথ মাইণ্ডছেট আছে এই গ্ৰোথ মাইণ্ডছেটটোৰ ওপৰত আমি কাম কৰিব পাৰো আৰু কাম কৰাটো বহুত দৰকাৰী ইমান ধুনীয়াকে বুজাই দিছে বাইদেৱে ধন্যবাদ মই এটা কথা সুধিব মন গৈছে যেটো আপুনি আসাম ক্ৰিকেট একাডেমীৰ লগত যেটো জড়িত হৈ আছে আৰু মাইণ্ডছেটৰ ওপৰত তেওঁলোকৰ লগত কাম কৰে এইবাৰ সিলেকশনত মোৰ এটা ভাইটিও তাত কৰি আছে ধেমাজিৰ ল'ৰা মই তাক সৰুৰ পৰা দেখিছো হি কন্টিনিউ ঘৰত খেলি এবাৰ সিলেকশন হৈছে ইয়াতে ট্ৰেইনিং কৰি আছে হি এনেকুৱা অসমখনত ক্লাছ 3 মানৰ পৰা ক্ৰিকেট হাতত বেটখন লৈ বহু সৰু ল'ৰা ছোৱালীয়ে খেলি আছে লৰাই খেলি আছে সপোন বিৰাট কোহলি হ'বলে সপোন ধোনী হ'বলে সকলোৰে এটো মাইণ্ডছেট আছে আৰু অভিভাৱকেও তেওঁলোকক তেনেকৈ আগুৱাই লৈ গৈছে খৰচ কৰিছে শিকাইছে তো মই এই বস্তুটো জানিব বিচাৰো সেই তেওঁলোকৰ মাইণ্ডছেটটো কেনেকৈ গঢ় দিয়াটো দৰকাৰ অভিভাৱকক এতিয়া চাব টেলেণ্ট ইজ নট এনাফ টেলেণ্ট আমাৰ অসমত কমি নাই অভাৱ নাই টেলেণ্ট সবৰে আছে গাঁৱে আপুনি চাব টেলেণ্ট কিন্তু মই ভাবো যে অভাৱ আছে মাইণ্ডছেট গ্ৰোথত কাৰণ ক্ৰিকেটটো খেলিবলে বহুতখিনি সেলফ মাষ্টাৰী দৰকাৰী যেনেকে নিজৰ পেশেন্স নিজৰ ধৈৰ্যৰ ওপৰত নিজৰ ইমোশনাল কন্ট্ৰোলৰ ওপৰত তাৰ পিছতে নিজৰ ওভাৰঅল বিহেভিয়াৰৰ ওপৰত বহুতখিনি কন্ট্ৰোল লাগে ৰাইট অভিভাৱকসকলে এইটো মই বহুত এপ্ৰিচিয়েট কৰোঁ যে নিজৰ সন্তানটি যদি খেলত নামিছে আজিকালি আপোনালোকে বহুতখিনি বস্তু সহজো হৈ গৈছে ইমান ধুনীয়াকৈ ডেভেলপ কৰিছে বহুতখিনি বস্তু ক্ৰিকেট একাডেমি হওক কোচেছ হওক আজিকালি বহুতখিনি সুবিধা আছে এটা মই ছাপোৰ্ট কৰিছোঁ যে আপুনি সন্তানটিক উলিয়াই দিছে সেয়া ক্ৰিকেটৰ সপোনটো পূৰণ কৰিবৰ কাৰণে কিন্তু এটা বস্তু আমি জানিব লাগিব যে খেলৰ লগত যোনটো একাডেমিক চেলেঞ্জেছ থাকে যেনেকৈ পঢ়া শুনা বা সেইটো যাতে পেৰেলেলি চলাই নিয়ে সেইটো বহুত দৰকাৰী হয় এনেকুৱা নহয় কি মোৰ বাচ্চাটোৱে খেল খেলিছে তো খেলৰ লগত এই পঢ়া শুনা নালাগে সেইটো টোটেলি ৰং পঢ়া শুনাও যাতে কাৰণ আজিকালি পাছ কৰিবলৈ তেনেই সহজ আপোনালোকৰ দিনত চাগে অকমান হলেও টান আছিলে আজিকালিতো খুবেই সহজ পাছ কৰাটো তেনেই ইজি 70% পাবলৈও মই ভাবো ইমান এটা টাফ নহয় 2-3 নাইট ধুনীয়াকৈ পঢ়িলে মেলিলে ধুনীয়াকৈ 70 তো সেইখিনি বস্তু যাতে তেওঁলোকক এয়া কৰে নেক্সট এতিয়া ক্ৰিকেটৰ সপোন পূৰা কৰিবলৈ হ'লে বহুতখিনি কষ্ট আছে বহুত কষ্টৰ বেচিকেলি স্পৰ্টছত কিহৰ কাৰণ স্পৰ্টছ বুলি ক'বলৈ গ'লে তাত ফিজিকেল থাকে মেণ্টেল টেকনিকেল টেকটিক্যাল ঠিক আছে এই চাৰিটা ফিজিক্যাল মেন্টাল টেকনিক্যাল টেকটিক্যাল এই টেকনিক্যাল আৰু টেকটিক্যাল থাকে এই চাৰিটা থাকে মই আপোনাৰ টেকনিক্যাল আৰু টেকটিক্যালৰ ওপৰত মই ইমান এক্সপাৰ্ট নহয় ক'বলৈ কিন্তু ফিজিক্যাল আৰু মেন্টেলৰ ওপৰত ফিজিক্যালো ফিটনেছ ট্ৰেইনাৰ থাকে টেকনিক্যাল টেকটিক্যাল চাবলৈ কাৰণে কোচেছ থাকে আপোনাৰ ক্ৰিকেটৰ লগতে যিখিনি দৰকাৰ হয় ক্ৰিকেট খেলাৰ লগতে বাকি যিখিনি দৰকাৰ হয় কেনেকৈ কি কৰিব লাগে নালাগে ফিল্ডত অন ফিল্ড অফ ফিল্ড সেই গোটেইখিনি টেকনিকেল আৰু টেকটিকেলৰ আণ্ডাৰত পৰে আৰু তাত যোনটো মেণ্টেল এছপেক্ট আছে বহুত দৰকাৰ মেণ্টেল এছপেক্ট কাৰণ মেণ্টেল এছপেক্টটো কি হয় এতিয়া ধৰক যেতিয়া বেটছমেন এজনে বেটিং কৰিব যায় এটা ৰং শ্বট তেওঁ আউট চ' তেওঁ বাৰে বাৰে চান্সেছ পাই নাথাকে চ' এবাৰ যদি মাইণ্ডটো ডেভিয়েট হৈ যায় তেন্তে তেওঁ আউট হৈ যোৱা চান্সেছ আছে কিন্তু এজন বলাৰৰ তেওঁ চান্সেছ থাকে এটলিষ্ট এটা অভাৰত বলিং ছবাৰ চান্সেছ পায় চ' সেই চান্সেছটো তেওঁ কৰিব পাৰে কিন্তু এজন বেটছমেনৰ বহুতখিনি পেচেন্স লাগিব যে গোটেই অকল 10 ৰান 5 ৰান মাৰিলেওতো নহ'ব
5 to 50 লৈ কনভাৰ্ট কৰিবলৈ হলে বহুত ধৈৰ্য লাগিব সো সেই কাৰণে যিয়ে স্পৰ্টছ নহওক মই ভাবো যে অভিভাৱক সকলে নিজৰ সন্তানটিক ধৈৰ্যটো কি বস্তু এটো যাতে শিকাব লাগিব ধৈৰ্য লাইফত ধৈৰ্যটো বহুত ইম্পৰ্টেণ্ট আৰু মাইণ্ডছেট শিফট ইয়াতো দৰকাৰ যে নিজে নিজকে কেনেকে সবৰ পৰা সব জেগাৰ পৰা কেনেকে শিকিছে কথাবোৰ কেনেকে কি ধৰণে শিকিছে প্ৰত্যেকটো কথা ক'বাত গৈছে ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু হৈছে সেলফ ৰিফ্লেকশ্যন কি হয় ধৰক আমি আজি কিবা এটা কৰি আছো আমি নিজৰ পাষ্টটো চালো বা ৰিসেন্টলি আমি কি কৰিছো তাত কি ভাল কৰিলো কি বেয়া কৰিলো আৰু কেনেকে আমি বেটাৰ কৰিব পাৰো নিজৰ ৰিফ্লেকশ্যনটো সোৱাটো বহুত ইম্পৰ্টেণ্ট হয় ৰাইট সো জুনে জি ফিল্ডত নাথাকক কিয় সেলফ ৰিফ্লেকশ্যনটো যাতে যদি কৰে তেতিয়া আপোনালোকৰ বেটাৰ হ'ব আৰু এইটো আপোনাৰ বেটাৰ ভাৰ্জন কেনেকে বনাব এইটো এটা ৱে সেলফ ৰিফ্লেকশ্যন এটা বহুত ইম্পৰ্টেণ্ট ৱে হয় নেক্সট হৈছে ইমোচনেল ইণ্টেলিজেন্স যোনটো মই সাগে আগতো কৈছো আবেগিক বুদ্ধি হৈছে আমাৰ মই দেখা মতে আমাৰ ল'ৰা ছোৱালীবোৰ অকমান বহুত সৰু কথাতে মন বেয়া কৰা ইমোশনাল হৈ যোৱা বা বেয়া পাই যোৱা পটককে কিবা সেইবিলাক যাতে নকৰি কেনেকে নিজৰ আবেগখিনি নিয়ন্ত্ৰণ কৰিব আৰু কেনেকে তাত লৈ যুজি পেলে পজিটিভলি ওলাই আহিব সেইখিনি বহুতখিনি কথা থাকে ইয়াতে আমি স্পৰ্টছতো কাউন্সেলিং 1-to-1 কাউন্সেলিং দি পেলাই যিমান পাৰো আমি তেওঁলোকক আপলিফ্ট কৰিছো আৰু ইয়াতে এটা লাইফষ্টাইল চেঞ্জেছো আছে তেওঁলোকক আমি অকল ক্ৰিকেট খেলিলেই নহব নিজক কেনেকে বডি লেংগুৱেজ হওক বিহেভিয়াৰ হওক থট প্ৰচেছ হওক সেইবোৰ কেনেকে মেনেজ কৰিব লাগে সকলো বস্তু শিকোৱা যায় আৰু সবতছে ইম্পৰ্টেণ্ট সেইটো সকলোৰে বাবে সেইটো হৈছে কিউ ৱৰ্ডছ হৈছে কি এনেকুৱা এটা ষ্টেটমেণ্ট যোনটো ষ্টেটমেণ্টে আপোনাক সব মোটিভেট কৰিব না মই যদি আপোনাকে সুধো আপোনাৰ কিউ ৱৰ্ডছ কি কওকচোন যোনটো আপোনাক মোটিভেট কৰিলে কিটো কিউৱৰ্ডছে আপোনাক মোটিভেট কৰে ডেইলি কাম কৰি যাবলৈ কাৰণে যেতিয়া ভাল কমেন্টস পোৱা যায় হেটো এক্সটাৰ্নাল হৈ গ'ল নিজৰ ইন্টাৰনাল কিউৱৰ্ডছ কি আছে এইটো কেতিয়াও সোধা নাই মই কেতিয়াও মই সকলোকে সুধিছো যে নিজৰ কিউৱৰ্ডছ কি নিজৰ ইন্টাৰনেট এক্সটাৰ্নাল যিয়ে হৈ নাথাকক লাগিলে এক্সটাৰ্নাল সবে মোক বেয়াই পাও কিন্তু নিজৰ কিউৱৰ্ডছ কি মই নিজক ভাল পোৱাটো নিজক ভাল পোৱাটো এটো এটা হয় বাট কিউৱৰ্ডছ কেন বি এনেকুৱা কি নাই মই মোৰ বেটাৰ ভাৰ্জন হ'ম মোৰ বেটাৰ ভাৰ্জন মই হ'ম that can be one keyword or another keyword can be মই মোৰ যোনটো পৰিস্থিতি হেতু মই চেঞ্জ কৰিম তাৰ কাৰণে মই আগুৱাই যাম বুজিলো right or third keyword can be ঠিক আছে মই ভাল কৰিব পৰা নাই কিন্তু মই ভাল কৰিমেই কাৰণ মই জানো মই কোন হয় মই আজিলৈকে নিজক বিচাৰি পোৱা নাই মই নিজক বিচাৰি যাম এক্স্যাক্টলি সেইটো কিৱৰ্ডছ যোনটো আপোনাৰ নিজৰ অন্তৰৰ পৰা আহে যে আচ্ছা এটো মই বিচাৰি লম এই কিৱৰ্ডছ মই বিচাৰি লম মই তাত যদি এটা প্ৰশ্ন সুধি দিও পটকে ৰিয়ান পৰাগক আমি চাই আছিলো ঠিক আছে ৰিয়ান পৰাগক লৈ পেলাই আমি বিভিন্নজনে বিভিন্ন কমেন্ট কৰিলো সোশ্যাল মিডিয়াত তেওঁৰ বিষয়ে বেলেগ কমেন্ট আহিলে ভাল খেলিলে উঠাই দিলো বেয়া খেলিলে আমি বেয়াকে কমেন্ট দিলো কিন্তু এটা বস্তু দেখিলো ৰিয়ান পৰাগক তেওঁ যেতিয়া সাংবাদিকে সুধিলে যে খেল চাইছানে নাই মই ইণ্ডিয়াই যদি ফাইনেল নেখেলে তেতিয়া মই নাচাও মই ইণ্ডিয়াৰ খেল নাচাও মই কৰি দেখাম তাৰপিছত কৰি দেখালে হেতু কি বুলি কয় যেটো এতিয়া হেতু তেওঁৰ কমপ্লিটলি পাৰ্সোনাল অপিনিয়ন হয় হেতু তেওঁৰ কমপ্লিটলি পাৰ্সোনাল অপিনিয়ন হয় তেওঁ জি অপিনিয়ন দিছে কিন্তু মই ভাবো যে তেওঁৰ নিজৰ এটা যোনটো সপোন আছে সৰুৰ পৰা যে ইণ্ডিয়া খেলা আৰু তেওঁৰ অভিভাৱক সকলেও তেওঁক তেনেকে গঢ়ি তুলিছে যে খেলিও তেওঁক এটা বস্তু দিলে যে বিশ্বাসটো যদি আমি বিশ্বাস কৰো যে কিবা এটা কৰিব পাৰো বুলি হেতু কৰিব পৰা যায় আৰু ইয়াতে মাইণ্ডছেট শিফট আহে কাৰণ তেওঁ যদি ভাবি থাকিলে অসমৰ পৰা কোনো ইণ্ডিয়া খেলিব পৰালে মই নোৱাৰো তেওঁ যদি হেতু বিলিফ সিস্টেমত থাকিলে সাগে আমি তেওঁ হেতু প্লেটফৰ্মত কিতিয়াও দেখিব নোৱাৰিলো হয় তেওঁ যোনটো মাইণ্ডছেট শিফট কি নাই মই নিজকে সামে এটো জায়গা লাগিলে জিয়ে নহক তো সেই কাৰণে সববোৰ বস্তু নিজৰ জায়গাত প্লেস হৈ মেলি তেওঁ নিজে হেতু প্লেটফৰ্মত তেওঁ নিজক দেখিব পালে সো মাইণ্ডছেট শিফট ইজ ভেৰি 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 পাৱাৰফুল বহুত পাৱাৰফুল আৰু হেতুত কমপ্লিটলি আপোনাৰ বিলিফ সিস্টেমটো কেনেকুৱা হৈ আছে হেতু
আপোনালোকে যেতিয়া ফ'কাছ কৰিব সেইটোৱে বহুতখিনি আপোনাক বনাব তাতে সেইকাৰণে কিউ ৱৰ্ডছটো কি ইউজ কৰিছে আৰু সেই কিউ ৱৰ্ডছটোত আপুনি নিজকে সেই ৱৰ্ডছকেইটাই কিমান আপুনি বিশ্বাসত ৰাখিছে সেইটো বহুত দৰকাৰী তো আপোনালোকৰ কিউ ৱৰ্ডছ কি হয় এবাৰ কমেণ্টত লিখিব কিউ ৱৰ্ডছ হয় যদিও কি হয় মেম মোৰতো চিটুৱেশ্যন ৱাইজ আছে এতিয়া ধৰক কেতিয়াবা কি হয় ট্ৰেনজিশ্যন ষ্টেট কিছুমান আহে আপুনি নাজানে কাইলৈ কি হ'ব ৰাইট পঢ়ি কি হ'ব সেইটো নাজানো কাৰণ আমাৰ কি হয় সামৱে অৰ দা আদাৰ এতিয়া যেতিয়া চাকৰি কৰে কেতিয়াবা কি হয় জানে যে গৈ পেলাই টেবুলত কাম থাকিবই আপোনাৰ ভাবিব লগে নাথাকে আৰু কি গৈ পেলাই টেবুলত যাবই লাগিব মই এটেন্ডেন্স দিবই লাগিব কাম কৰিবই লাগিব আমাৰ নিচিনা ফ্ৰীলান্সাৰে ভাবি আমাৰ বুলি নহয় ইভেন তেওঁলোকৰ আহে এটা ট্ৰেনজিশ্যন ষ্টেট আহে আপুনি নাজানে কি হ'ব চ' তেতিয়া এটা বহুতখিনি দৰকাৰ এই ট্ৰেনজিশ্যন ষ্টেট মই আৰু অকণমান ইলাবৰেট কৰি ক'ম যে কিমান ইম্পৰ্টেণ্ট লাইফৰ এই ট্ৰেনজিশ্যন ষ্টেটখিনি এই ট্ৰেনজিশ্যন ষ্টেটটো আপুনি দুটা ৱেজত এয়া কৰিব পাৰে এটা হৈছে এই মোৰ লাইফত একো নহ'ব বুলি কৈ বহি থকা আৰু এটা হৈছে ট্ৰেনজিশ্যন ষ্টেট আপুনি মাইণ্ডছেটটো এনেকুৱা বনাব যে কিবা নহয় কিবা এটা হ'ব আৰু বহুত ভাল হ'ব আগতকে বেটাৰ হ'ব আৰু এই ট্ৰেনজিশ্যন ষ্টেটখিনি এইটো বহুত বিউটিফুল ফেজ হয় যোনটো ফেজত আপুনি নিজক আকৌ বনাইছে নতুনকে আকৌ আমি বনাইছে ইটো লৈছে আকৌ নতুন থটছে দি আকৌ আপুনি নিজক গঢ়ি তুলিছে যাতে আকৌ আফটাৰ 1 year you become a more better version of yourself right a transition state এতিয়া transition stateত মই আৰু এটা কথা কম let me talk about the people who are into the rehabilitation process of rehabilitation rehabilitation এতিয়া drug addiction ৰে হওক rehab হওক বা মই এইটো যোনটো কাম কৰিছোঁ তেওঁলোকৰো ৰিহাব চেণ্টাৰতে মই গৈ পেলাই তেওঁলোকৰ লগত কথন কৰিছোঁ বা চাইক'থেৰাপিটিক ইণ্টাৰভেনশ্যন দিছোঁ চ' ৰিহেবিলিটেশ্যন ইজ ডেট ফেজ যোনটো ফেজে আমাক ইদাৰ তললৈ লৈ যাব ইদাৰ বহুত ওপৰলৈ লৈ যাব আৰু সেইটো চইচেছ আমাৰ হাতত থাকে আৰু মষ্ট ইম্পৰ্টেণ্টলি ৰিহেবিলিটেশ্যনৰ সময়ত উই শুড বি কাইণ্ড টু এভৰিবডি যোনেই নহওক কিয় যিয়ে নকৰক কিয় যদি ৰিহাবত আছে উই উইল হেভ টু বি ভেৰি ভেৰি কাইণ্ড টু দেম আৰু ইয়াতে এম্পেথেটিক লিচনিঙৰ বহুত পাৱাৰ থাকে তাৰ কাৰণে কোনো থেৰাপিষ্ট হ'ব নালাগে তাৰ কাৰণে কোনো চাইকলজিষ্ট হ'ব নালাগে তাৰ কাৰণে আমি এইটো হ'ব লাগে যে কাৰোবাৰ কোনোবাই কিবা কথা কৈছে তেওঁলোকৰ আবেগবোৰ যদি আমি বুজি পাওঁ কাৰণ কোনো জানি বুজি ধ্বংসপথত যাব নিবিচাৰে তেওঁলোকে কিবা কাৰণত ফেঞ্চি ৱৰ্ল্ড দেখিলে তেওঁলোকে গ'ল কিন্তু তেওঁলোকে ঘূৰি আহিব বিচাৰিছে চ' ঘূৰি অহাৰ সময়ত আমি যদি তেওঁলোকৰ কথাখিনি শুনো ভেলিউ কৰোঁ তেওঁলোকৰ ষ্টৰিজ কাৰণ তেওঁলোকৰ মাজতো বহুতখিনি ষ্ট্ৰেংথ আছে বহুত পটেনচিয়েল আছে বহুত চোকা হয় সেইবিলাক বস্তু আমি কেনেকৈ উলিয়াই আনিম সেইটো আমাৰ পাৱাৰ হয় টু চাম এক্সটেণ্ট আৰু সেই পাৱাৰটো তেওঁলোকৰ নিজৰ লগত আমি যেতিয়া কানেক্ট কৰাই দিব পাৰিম তেওঁলোক বহুত বেলেগ ধৰণৰ এজন ব্যক্তি হ'ব আৰু সেই ট্ৰেনজিশ্যন ষ্টেট সেই ৰিহেবিলিটেশ্যন যোনটো জাৰ্ণি হয় সেইটো ইম'চনেল ৰিহেবিলিটেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া যি কিছুমান ক্ষেত্ৰত চাইকলজিষ্ট আছে বা কিছুমান ক্ষেত্ৰত চাইকলজিষ্ট নাই কিন্তু মই ভাবোঁ যে কোনোবা যদি ফ্ৰেণ্ড আছে যোনে ভাবে যে নিজৰ সন্তানটি নিজৰ ফ্ৰেণ্ড যদি অকণমান এয়া পথত গৈ আছে তেওঁ ৰিহাবত আছে তেওঁলোকৰ এটলিষ্ট এম্পেথেটিক লিচনাৰ যাতে এম্পেথেটিক মানে তেওঁলোকৰ যাতে অনুভৱ কথাবোৰ বুজি পায় আবেগবোৰ যাতে বুজি পায় তেনেকুৱা ধৰণকে যাতে তেওঁলোকক শুনে কাৰণ তেওঁলোকৰ কিছুমান ষ্টৰি আছে তেওঁলোকে ভাবে যে মোক কোনো পাত্তা নিদিয়ে তেওঁলোকে ভাবে যে মোৰ কোনো ভেলিউৱে নাই তেনেকৈ ভাবি তেওঁলোকে আঁতৰাই গৈ আছে কিন্তু আপুনি চাব যে আপুনি যদি সুধি পেলাই শুনে তেওঁলোকৰ কথা আৰু তেওঁলোকক যদি অকণমান এপ্ৰিচিয়েট কৰে তেওঁলোক বহুত ভাল কিবা এটা কৰিব আৰু আমি এজনৰ যদি লাইফ চেঞ্জ কৰিব পাৰোঁ আমি ভাবোঁ সেইটোৱে বহুত দৰকাৰ আৰু তাৰ কাৰণে আমাৰ পপুলাৰিটি পাব্লিচিটিৰ এয়া নাই আমি নিজকে আচ্ছা মোৰ ভাল লাগিছে আজি মনটো যে মোৰ কাৰণে কোনোবাই হ'লেও অকণমান ৰে অফ হোপ পাইছে আৰু মই ভাবোঁ আমি যদি সমাজত আছোঁ আমাৰ এইটো ফাৰ্ষ্ট দায়িত্ব লাগিলে মোৰ চিটুৱেশ্যন যিয়ে নাথাকক আজি মোৰ ভাল হোৱা নাই চিটুৱেশ্যন সেই চামৱে অৰ দা আদাৰ আমি যদি প্ৰত্যেক উঠি অহা প্ৰজন্মক যদি আমি শিকাওঁ তই নিজক অকণমান বেলেগ অকণমান হ'লেও ভাল কৰিবিচোন ৰাইট চ' সেইটোত কি হ'ব তেওঁলোকৰ মানসিকতাটো চেঞ্জ হ'ব আমি অকণমান বেটাৰ ভাৰ্জন এটা আমি পৃথিৱীত থাকিব পাৰোঁ কাৰণ আমাক চবকে শান্তি লাগে ৰাইট মেম এনেকুৱা আছে নেকি যে আমি ৰিহেবত গৈ পেলাই নিজকে ৰিহেব কৰিব পাৰোঁ যোনে ড্ৰাগছ খাইছে কিবা কৰিছে আমাৰ এতিয়া মোৰ বা আপোনাৰ বা আমাৰ সমাজত দেখিছোঁ আমি সুস্থ
দেখাত আমি সুস্থ সব ঠিকে আছে কিন্তু আমাকো কেতিয়াবা প্ৰয়োজন হয় ৰিহেবৰ আমি সেলফ ৰিহেব কৰিব পাৰো নে তেনেকুৱা থেৰাপিছ আছে এক্স্যাক্টলি স্যাৰ সেলফ ৰিহেব মানে এটো আপুনি যেনেকে যি ভাল পায় এতিয়া সবে হেতুৰ ক্ষমতাত নাই সবে বা হেতু কৰিব নোৱাৰে ঠিক আছে কিন্তু এতিয়া দেখা যায় যে সবৰে এনেকুৱা আপস এণ্ড ডাউনস আহে লাইফত ৰাইট কিতেবা কিছুমান ইনসিডেন্টে আমাক বহুত লো কৰি দিছে হেতু হয় কিন্তু আমি এটা কথা মন ৰাখিব লাগিব দৈনন্দিন যি কাম আছে এইখিনিও কিতেবা কৰিব মন নাযায় একেবাৰে মন নাযায় ৰাতিপুৱা উঠিব মন নাযায় বিছনাখনো চাফা কৰিব মন নাযায় ৰাইট এতিয়া কোনোবাই যদি এইটো পৰিস্থিতিত আছে যোনে যে শুনি আছে মই এটাই কম at least উঠি পেলাই বিছনাখন চাফা কৰি ৰুমটো অলপ বাহলো ডেকোৰেট কৰিব সো at least বাহিৰত গৈ পেলাই এপাহমান ফুল লৈ পেলাই যদি ৰুমটোতে দিয়ে অকমান you'll feel better about it ঠিক right আৰু সেই এখন কাম আগতেও কৈছো কাগজ এখন লৈ পেলাই নিজৰ বিষয়খন ভাল দুটামান কোটেশন আপুনি লিখিব হেতুৱে ফাৰ্স্ট স্টেপ কাৰণ সবে সাইকোথেৰাপিষ্ট বা সাইকোলজিষ্ট হেয়া কি কয় afford কৰিব পাৰিব হেতু নহয় let me be very professional here কাৰণ of course সবে নিজৰ এটা কৰ্ম কৰি আছে হেলথৰ থ্ৰদি তেওঁলোকে নিজৰ দৈনন্দিন ঘৰ চলাই আছে নহয় জানো সো প্ৰফেশনাল এজনক পইচা পাতি দিবলৈ সকলোৰে নাথাকে কিন্তু আজি দিনত বহুতখিনি ভাল এক্সেস আছে কি আজি যেনেকৈ আমি কথা পাতি আছো দুই এটা কথা আপোনালোকে যদি বিচাৰে মোৰ পৰা শুনি পেলাই আপোনালোকে নিজক ৰিকভাৰ কৰিব পাৰে ফ্ৰম দ্যাট আৰু বহুত বিলাক আজিকালি টক্স আছে বা ৱেজ আছে ইউটিউব বহুত ধুনীয়াকৈ এক্সেস হয় আপুনি যি বিচাৰে হেতুৰ ওপৰতে কন্টেন্ট পায় সো আপুনি যদি তেনেকুৱা ধৰণৰ কিবা ভাল বস্তু চাব পাৰে হেতু চাই পেলাই আপুনি নিজকে আপ টু ডেট বা আপগ্ৰেড কৰিব পাৰে সো এট লিষ্ট দৈনন্দিন যি কাম কৰিব লাগে হেগিটা যদি আপুনি কৰি থাকে ৰাস্তাটো ওলাব ৰাস্তা সকলোৰে ওলাই খালি ধৈৰ্য ধৰিব লাগিব সেই ধৈৰ্য ধৰাটোৱে বহুত মানে কঠিন হৈ পৰিছে যোনে ধৈৰ্য ধৰিব পাৰে ভাল ফল পাবই আৰু ধৈৰ্য কোন ধৰিছেনো কেনেকে হেতু বহুত দৰকাৰী আমি খং ৰাং হৈ পেলে যেতে ধৈৰ্যকন নধৰো অকমান ধৈৰ্যকন যদি মনটো ভাল কৰি পেলে ধৰো তেতিয়া বেটাৰ কথা পাতি গৈ আছে বহুতখিনি এতিয়া আহিছো আপোনালোকৰ ভাল লগা টপিকটোলে যেটো যোৱাবাৰ কৈছিলে বাইদেৱে যে লাভ ল্যাঙ্গুৱেজ থাকে আজি আন কিবা ল্যাঙ্গুৱেজৰ কথা পাতো লাভৰ ওপৰত কিবা পাতিব লাগিছিল একচুয়ালি আৰু সবৰে পৰিয়াল সম্পৰ্ক মৰম হেপা এবিলাকৰ ওপৰত নতুন কিবা এতিয়া নতুন কিবা বুলি কবলৈ গলে আজিকালি বহুতখিনি মেটেৰিয়েলিস্টিক হৈ গৈছে ইভেন ঘৰ পৰিয়ালো আজিকালি কোনো হেয়াত থাকিব নিবিচাৰে যোনটো সব আইসোলেটেড হৈ গৈছে মানে ডাঙৰ ফ্যামিলিটো নকাই হৈছে নিউক্লিয়াৰ ফ্যামিলিত হৈ গ'ল কোনো ধৰক জয়েন্ট ফ্যামিলিত থাকিব নিবিচাৰে আৰু আপুনি আৰু সবই ইভেন বহুতে এটো কয় যে ফ্যামিলি মানুহে আপোনাক জাজ কৰে ফ্যামিলি মানুহে আপোনাক বেয়া ফিল কৰায় হেতু এটা এয়া হয় সো সেই কাৰণে যিমান পাৰো যিমান এয়া নহক কিয় আৰু ফ্যামিলি বুলি এনেকুৱা নহয় কি ব্লাড ৰিলেটেড ফ্যামিলি হ'ব নিজৰ ফ্ৰেণ্ডৰ ফ্যামিলি হ'ব পাৰে ৰাইট সো লাভ ল্যাঙ্গুৱেজ আমি যেটো লাষ্ট টাইম পাতিছিল টোটালি ৰোমান্টিক ৱেজ আছিলে আৰু কিছুমানে মোক কমেন্ট দিছে যে মই বুজি পোৱা নাই মোৰ হাজবেণ্ডৰ লাভ ল্যাঙ্গুৱেজ কি আকৌ কোন বুজাই দিও ভাল হাজবেণ্ডৰ লাভ ল্যাঙ্গুৱেজ কি বহুতে বুজি পোৱা নাই মই ভাবো যে হেতু মিনিমাম থিং আপুনি অকমান বহি পেলাই তেওঁলোকৰ লগত কথা পাতিলে বা তেওঁলোকৰ লগত এক কৰিলে আপোনাক গম পাব যে তেওঁৰ লাভ ল্যাঙ্গুৱেজটো কি হয় কেনেকুৱা কি হয় নহয় আৰু মোস্ট ইম্পৰ্টেন্টলি কি আপুনি নিজকো যেটা এক্সপ্ৰেছ কৰে কেতিয়াবা কি হয় কথা নাপাতে কমিউনিকেশ্যন গ্যাপ আছে সো কমিউনিকেশ্যন যদি গ্যাপ থাকে তেতিয়া হেতু ৰিলেশনশিপ লাভ ল্যাঙ্গুৱেজ বিচাৰিয়ে নাপাব নহয় জানো আৰু কি হয় কমিউনিকেশ্যন গ্যাপ থাকিলে বহুতখিনি মানসিক চাপ আহে আৰু তেতিয়াই কি হয় এক্সট্ৰা মেৰিটেল এফেয়াৰ্স হয় তেতিয়া এক্সট্ৰা মেৰিটেল এফেয়াৰ্স হয় কি আচ্ছা ঠিক আছে মোৰ লগত মই যিখিনি কাৰণ মানুহে ইমোশনাল সাপোৰ্ট এটা বিচাৰি যায় ইমোশনাল সাপোৰ্ট এটা বিচাৰি যায় সো তাৰ কাৰণে কি হয় যে হে কাৰণে ইজনে সিজনক যেতিয়া বিয়া পাতিব বিয়া পতা সময়ত যেতে ভালকে কিহৰ কাৰণে বিয়া পাতিছে কিয় বিয়া পাতিছে লাগিলে অকমান দুদিনমান লেটে হওক যেতে আপোনালোকৰ মাজত ক্লিয়াৰিটি থাকে কিহৰ কাৰণে বিয়া পাতিছে আৰু প্ৰত্যেকে যাতে ইজনে সিজনক সাপোৰ্ট কৰে কাৰণ ফাইনেন্সিয়েলটো আজিকালি এনেকুৱা দেখা গৈছে যে
ল'ৰা ছোৱালী হওক চবে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হৈ গৈছে তো ইমানকে প্ৰমোশ্যন হৈ যায় আজিকালি কোনো মাক বাপেকে নিজৰ ছোৱালীজনী ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট নহ'লে নিদিয়ে বিয়া কৰিবলৈ কিন্তু এতিয়া হৈছে ইম'চনেল সেয়া ক্ষেত্ৰত নিজৰ যাতে যোনজন হাজবেণ্ড আছে তেওঁলোকৰ লগত যাতে বহি পেলাই কথা পাতে অকণমান টাইম যাতে দিয়ে কাৰণ সেই সময়কণে বহুতখিনি বস্তু মনটো ৰিলেক্স কৰিব কিবা এটা যদি আপোনাৰ মন বেয়া লাগিছে তেওঁলোকক যেতিয়া কৈ দিব তেতিয়া ভাবিব যে প্ৰব্লেমটো ছল্ভেই হৈ গ'ল ৰাইট চ' তেনেকুৱা ধৰণৰ সম্পৰ্ক যদি আপোনালোকে নিজৰ মাজত ৰাখে আৰু কেতিয়াবা দিগদাৰ বহুতখিনি লং ডিষ্টেঞ্চ আছে বহুতখিনি কথা আছে বা কিছুমানৰ লং ডিষ্টেঞ্চ কথা পাতিবলৈ টাইম নাপায় বা এয়া নহয় কিন্তু তাতো ৱেজ আছে আপোনালোকে যদি বিচাৰে ভাল ভাল ৱেজ বিচাৰি ল'বলৈ চ' আপোনালোকে নিশ্চয় পাৰিব আৰু আণ্ডাৰষ্টেণ্ডিং লাভৰ মাজত আণ্ডাৰষ্টেণ্ডিং বহুত ডাঙৰ কথা আৰু ইয়াতো মাইণ্ডছেট শ্বিফ্ট আহে কাৰণ মাইণ্ডছেট শ্বিফ্ট এইকাৰণে আহে প্ৰত্যেকজন মানুহে টাইমে টাইমে ইভল্ভ হৈ থাকে আপুনি যেতিয়া ডেট মাৰিছিলে তেওঁ বেলেগ এজন মানুহ বিয়া পতাৰ পিছত বেলেগ এজন মানুহ হয় চ' তাতো মাইণ্ডছেট শ্বিফ্ট বহুত ইম্পৰ্টেণ্ট যে মই কেনেকৈ তেওঁৰ লগত খাপ খাম আৰু যিহেতু প্ৰমিচেছ লোৱা যায় সেই প্ৰমিচেছ ৰাখিবলৈ হ'লে মাইণ্ডছেট শ্বিফ্ট আৰু তেওঁলোকৰ লগত ইজনে সিজনৰ লগত কেনেকৈ খাপ খাই যাম অকল ভাল সময়তে নহয় বেয়া সময়তো কেনেকৈ ইজনৰ সিজনৰ সাথ দিম সেইটো বহুত ইম্পৰ্টেণ্ট হয় বহুত ডাঙৰ কথা হয় শেহতীয়াকৈ আমি ছ'চিয়েল মিডিয়াত এটা বস্তু দেখিছোঁ সেইটো কি মাইণ্ডছেট হয় ধৰক পপুলাৰিটিৰ কাৰণে ল'ৰাই হওক ছোৱালীয়ে হওক বোৱাৰীয়ে হওক যোনে নহওক ছ'চিয়েল মিডিয়াত ইমান বেছি এক্সপ'জ কৰে তেওঁলোকে বা তেওঁলোকে মোৰ ছ'চিয়েল মিডিয়াত ইমান ভিউজ মোৰ ইয়াত অহা নাই সেইটো এটেনশ্যন ছিকাৰ্ছ Okay. Attention seekers, just তেওঁলোকৰ attention লাগে কাৰণ গ্ৰাউণ্ড ছাৰ যোনবিলাক মানুহ চেন্সিবল হয় যোনবিলাকে জানে যে তেওঁ ৰিয়েলি সঁচাকৈ গ্ৰাউণ্ড ৱৰ্কত কাম কৰিছে তাৰপিছত ছ'চিয়েল মিডিয়াত আহিছে তেওঁলোকক মই ভাবোঁ যে এপ্ৰিচিয়েট এপ্ৰিচিয়েট কৰে নহয় জানো কিন্তু কিছুমান মানুহ জাষ্ট মই ভাবোঁ যে সময়খিনিনো কেনেকৈ পাৰ কৰিবলৈ একো নাই কাৰণে তেওঁলোকে এটা জাষ্ট ছ'চিয়েল মিডিয়াৰ থ্ৰুদি এটেনশ্যন ছিকিং এটা ৱে এটা হয় যোনটো কাৰণে যি মন যায় তাকে পেন ডাউন কৰে চ' কিছুমান বস্তু যদি আমি ইগন'ৰ কৰোঁ কিন্তু টু ছাম এক্সটেণ্ট এতিয়া যোনটো যদি কিন্তু মই এইটো কওঁ যে উঠি অহা প্ৰজন্মক এইটো কওঁ ক্লাছ 12লৈকে যাতে ইনষ্টাগ্ৰাম আৰু ফেচবুক নোখোলে কাৰণ কোনো ইয়াতে কামেই নাই ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ কোনো কামেই নাই আৰু তেতিয়া আৰু কি হয় ফেচবুকৰ আৰু ইনষ্টাগ্ৰামত পষ্ট দিয়াৰ লগে লগে তেওঁলোকৰ মাইণ্ডটো এনেকুৱা হৈ যায় যে আচ্ছা কি দিছে কি নাই দিয়া ন সেইটোৱে চাই থাকোঁতে সময় যায় কাম কেতিয়া কৰিব আমি স্ক্ৰীন টাইম বেছি পাৰ কৰোঁ নেকি বহুত বেছি পষ্টটো দিয়াৰ পিছত অ'কে ইটছ এনাফ সেইটোৱে কিন্তু আমি তাকে চাই থাকোঁ কোনে কি লিখিছে কোনে কমেণ্ট দিছে নে নাই কোনে কি লিখিছে কমেণ্ট দিছে নে নাই ন চ' সেইকাৰণে ক্লাছ 12লৈকে এটলিষ্ট অভিভাৱকে যদি পাৰে তেওঁলোকক এৱেৰ কৰিব যে ফেচবুক আৰু ইনষ্টাগ্ৰাম যাতে খুলিব নালাগে নম্বৰ 1 আৰু কি কণ্টেণ্ট ভাল কি কণ্টেণ্ট বেয়া এইবোৰ স্কুলত নিশিকায় সেইবোৰ অভিভাৱকৰ দায়িত্ব যে কি ভাল কি বেয়া কেনেকৈ চলাব কেনেকৈ নচলাব সেইবোৰ যাতে তেওঁলোকক জ্ঞান দিয়ে বা তেওঁলোকক কাৰণ পঢ়াটোতো পঢ় কৈ থাকিলে নহ'ব তাৰমানে কাৰণ এটা টাইমত কি হয় এগ্ৰেশ্যন হৈ যায় বাচ্ছাটো মোৰ মায়ে খালি পঢ় বুলি কৈ থাকে তেতিয়া বাচ্ছাটো মাকৰ তাত নোযোৱা হ'ব বাচ্ছাটো মাকৰ তাত এয়া হ'ব চ' মাকজনে জানিব লাগিব বা অভিভাৱকে জানিব লাগিব যে বাচ্ছাটো ঠিক আছে পঢ়া নাই সি ভাল কিবা এটা কৰিব কিন্তু তাৰ এয়াও মই যাতে বেলেগ কিছুমান জ্ঞান দিওঁ কিবা নহয় কিবাটো নিজকে এষ্টাব্লিছ কৰিব বা ছেট আপ কৰিব এজন ভাল হিউমেন বিং হৈ পেলাই সেইটো বহুত দৰকাৰ আৰু ছ'চিয়েল মিডিয়াত যাৰ যেনেকৈ মন দি থাকে কিন্তু আমি এটা জানিব লাগিব আৰ্ট অফ ইগনৰিং ইগনৰিং এটা আৰ্ট হয় ৰাইট ঠাণ্ডা মগজৰে আচ্ছা ঠিক আছে দিছে মইতো মোৰ বিজনেছ নহয় কাৰণ আমি চব বস্তু পাৰ্চনেলি ল'ব নোৱাৰোঁ আমি যদি চব বস্তু পাৰ্চনেলি লওঁ আল্টিমেটলি আমি ভিক্টিম হ'ম সেই আৱেগৰ ওপৰত চ' আমি যেতিয়া ভিক্টিম হ'ম তেতিয়া আল্টিমেটলি আমাৰ মেণ্টেল ষ্ট্ৰেছ হ'ব হয় নহয় ইগন'ৰ কৰি পেলাই সেয়া আৰু ডিটক্স ইয়ৰ চেল্ফ ছেকেণ্ড ডিটক্স মানে ফেচবুক আৰু ইনষ্টাগ্ৰাম যিমানে হওক আনইনষ্টল কৰি যোনবোৰ আছে আনইনষ্টল কৰি দিয়ক এমাহ হ'লে বহুত ৰিলেক্স ফিল হয় কাৰণ ফেচবুক একদম প্ৰপাৰ ইমিডিয়েট চ'ৰ্চ অফ ষ্ট্ৰেছ ছ'চিয়েল মিডিয়া ইমিডিয়েট চ'ৰ্চ অফ ষ্ট্ৰেছ হয় চ' আপোনালোকে সেইটো এটা সাহস লাগিব আকৌ দেই আনইনষ্টল কৰিবলৈ সকলোৰে সাহসটো নাই আনইনষ্টল কৰিবলৈ অকমান সাহস দি পেলাই সেইটো যদি আনইনষ্টল কৰি দিয়ে কেইদিনমানৰ কাৰণে
এক্স্যাক্টলি সো ডিটক্স কৰিব লাগে মানে যেটো আমি লকডাউন হৈছিল ন 10 দিন 15 দিন এমাহ মই ভাবো পৃথিৱীখনকে 10 দিন 15 দিনৰ কাৰণে পুৰা লকডাউন দি দিব লাগে আকৌ নতুনকে গ্ৰো হ'ব সেইটোৱে বা সেইটোৱে লকডাউনৰ সময়ত আমি বহুতখিনি বস্তু শিকিলো নেচাৰৰ লগত কেনেকৈ কানেক্ট হ'ব লাগে কিচেনতনো সোমাই পেলাই কেনেকৈ এনজয় কৰিব লাগে খানা বনাই বহুতখিনি বস্তু শিকালে সেইকাৰণে 10 দিন 15 দিনৰ কাৰণে আপোনালোকে কৰি চাব ফোনটো আঁতৰাই থৈ পেলাই আকৌ ইনষ্টল কৰিব ইনষ্টল কৰি আমাৰ বিলাক চাব মাজে মাজে আৰু ভাল ভাল কমেণ্টছ দিলে আমাৰো মনটো ভাল লাগে উৎসাহিত হওঁ নহয় জানো আমি সকলোৱে আৰু সেইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এতিয়া যোনবিলাকে শুনি আছে মই আকৌ কওঁ যে লাইফটো ধুনীয়া হয় আৰু ধুনীয়া বনাবলৈ হ'লে কেতিয়াবা বহুতখিনি মুহূৰ্ত আমি ভাল নোপোৱা মুহূৰ্ত কিছুমানৰ থ্ৰুদি আমি যাব লগা হয় কিন্তু এইটো জাষ্ট টেম্পৰেৰী নহয় জানো আমি এই মুহূৰ্তখিনি থ্ৰুদি আমি আগুৱাই গ'লে নিশ্চয় আমি ক'ৰবাত নহয় ক'ৰবাত নিজক বিচাৰি পাম আৰু ধুনীয়া জেগাত পাম আৰু যিখিনি সপোন আছে সেই সপোনখিনিৰ ওপৰত আমি গিভ আপ কৰি দিব নালাগে এইফালে যদি হোৱা নাই আমি গ'লটো ঠিকে ৰাখিব লাগে কিন্তু ৰাস্তা বেলেগ বেলেগ ৱে যদি আমি বিচাৰি পেলাই যাতে আমি যিখিনি বিচাৰোঁ সেইখিনি যাতে আমি হওঁ সেইটো বহুত আৰু নিজে নিজকে যাতে প্ৰমিছ কৰি পেলাই আমি আগুৱাই যাতে যাওঁ সেইটো নিজৰ সিদ্ধান্ত মনত যাতে ৰাখিব লাগে আৰু সেইটো ছ'চিয়েল মিডিয়াত দিয়া কোনো প্ৰয়োজন নাই মই দুটামান সৰু সৰু প্ৰশ্ন আছে আমি ফূৰ্তিত কেনেকৈ থাকিব পাৰোঁ ফুৰ্তিত এনি টাইম ফুৰ্তিত থাকিব পাৰোঁ কেনেকৈ থাকিব পাৰি ফুৰ্তিত থকা হেপিনেছ ইজ এ কমপ্লিটলি চইচ বুলি কোৱা যায় কিন্তু হেপিনেছ ইজ এ চইচ এই বস্তুটো জানি পেলাই সেয়া হয় মানে কিছুমান বুঢ়া হৈ যায়গৈ গমেই নাপায় যে হেপিনেছ ইজ এ চইচ এতিয়া আমি আমাৰ এটা লাক্সাৰী আছে কথাটো কৈছোঁ আমি আজি ইয়াতে বহি পেলাই কথা পাতি আছোঁ বা আপোনালোকেও মোবাইলটো চলাই পেলাই শুনি আছে ইটছ এ বিগ লাক্সাৰী বহুতে এনেকুৱা জেগাত এতিয়ালৈকে মোবাইল ফোনো পোৱা নাই বা মোবাইল ফোন এটা এফৰ্ডো কৰিব পৰা নাই কিনিবলৈ হয় নহয় তো আমি এইটো এটা চইচ হয় ঠিক আছে একো মোৰ লাইফত যি বিচাৰিছোঁ সেইটো হোৱা নাই কিন্তু এটলিষ্ট মোৰ হাততো ঢেৰ কিবা কিবি আছে ব্লেছিংছ আছে আমি সেইখিনিতো কেতিয়াও চোৱা নাই সেইখিনি চাই পেলাই আমি হেপী হ'ব পাৰোঁ মানে থকাখিনিক আমি লৈ পেলাই হেপী নহওঁ নথকাখিনিক লৈ আমি দুখী আমি ইমান দুখী হৈ থাকোঁ নেক্সট কৰি আমি যিখিনি আছে সেইখিনিও আমি ইম্বাইবে কৰিব পৰা নাই এবজৰ্বে কৰিব পৰা নাই নহয় জানো চ' আমি বহুত প্ৰিভিলেজ যে আজিৰ দিনত এনেকৈ কথা পাতি আপোনালোকৰ তাত ৰিচ আউট কৰিব পাৰিছে আপোনালোকেও শুনিব পাৰিছে চ' এইটোৱে এটা হেপিনেছ নহয় জানো এইটোৱে এটা হেপিনেছ আমি কিমান মানুহক নাজানো কিন্তু ষ্টিল আমি ইজনে সিজনৰ লগত পৰিচয় হৈছোঁ ইটছ এ বিগ হেপিনেছ চ' হেপিনেছ ইজ এ চইচ আপুনি ৰাতিপুৱা শুই পেলাই যদি এটা সিদ্ধান্ত এদিন কৰি চাবচোন মেবি আপোনালোকে ৰিজাল্ট পাব এইটো এক্সপেৰিমেণ্ট ৱাইজে আপোনালোকে কৰি চাব পাৰে যে ঠিক আছে আজি মোৰ লাগিলে যিমানেই দিন বেয়া নাযাওক মোক লাগিলে স্কুলৰ টিচাৰে গালি পাৰক মোৰ অফিচতে বেয়া নাযাওক কিয় মই হেপী থাকিম মই হাঁহি থাকিম মই আৰু পাৰ্চনেলি একো নলওঁ আই উইল এক্সপাৰ্টাইজ ইন দ্য আৰ্ট অফ ইগনৰিং আৰু মই হেপী থাকিম কাৰণ আপুনি চাব যে সেইটো এটা চইচ হয় আৰু সেইটোৰ ওপৰত আপুনি এক্সপেৰিমেণ্ট কৰি পেলাই অকমান কমেণ্ট দিব পাৰে সেইটোৰ ওপৰত যে কেনেকুৱা ফিল হ'ল সেইটো কৰিলে এটা দিনে এক্সেক্টলি কেতিয়াবা এনেকুৱা কৰি পাইছে নে মই কেতিয়াবা কৰোঁ আজি মই কাৰো ফোনে ৰিচিভ নকৰোঁ ফোনটো থৈ দিওঁ এক্সেক্টলি একো নাই এইটো যদি আপুনি বিচাৰে দেট গিভছ ইউ হেপিনেছ দেট ইজ এ চইচ আৰু কাৰোবাৰ যদি ইমান ইম্পৰ্টেঞ্চ আছে আপোনাক ইডাৰ টেক্সট কৰিব বা মেছেজ কৰিব কাৰণ আপুনি চব সময়তে চবকে এভেইলেবল কৰাই দিব নোৱাৰে চক্ৰপাণী চব সময়তে এভেইলেবল হয় বা চ' আপোনাৰ নিজৰ টাইম আছে নিজৰ স্পেচ আছে চবকে যদি আমি চবকে যদি চব সময়তে এভেইলেবল কৰি দিওঁ কেতিয়াবা কি হয় আমি নিজকে পাহৰি থকা যায় চ' সেইকাৰণে এটা নিৰ্দিষ্ট সময় নিৰ্দিষ্ট টাইমত কাৰণ আপোনাৰ নিজৰ এটা টাইম এটা আছে বা লাইফ এটা আছে ন চ' সেইটো বহুত ইম্পৰ্টেণ্ট হয় দেট ইজ অলছ' ৱে অফ ডিটক্সিফাইং ইয়ৰছেল্ফ সেইটো ডিটক্সিফাইঙে হয় ৰাইট তো এনেকুৱা সৰু সৰু কথা লাষ্ট আৰু এটা ডাঙৰ কথা হৈছে এতিয়া আমাৰ নতুন সৰু সৰু ল'ৰা ছোৱালীখিনি 6-7 বছৰীয়া ল'ৰা ছোৱালীখিনি কেনেকৈ ট্ৰিট কৰিব লাগে আপুনি যোৱাবাৰ মোক কৈছিলে যে 5 বছৰলৈকে তাৰপিছতে 12 ইয়াৰ্ছলৈকে তাৰপিছত অলপ বেলেগকৈ এতিয়া মানে মোৰ নিজৰ ল'ৰাটোকে মই দেখিছোঁ এনি টাইম মানে মা পে স্কুল মাকৰ লগত আৰু সৰু সৰু কথাত কান্দে ধৰক ধমকি এটা দিব নোৱাৰি হয়তো বহুতৰ সেইটো হয় তো মই কি কৰিম এজ কিমান তাৰ 6 বছৰ তেনে সৰু এতিয়া মাকক চাব হা এটা হৈছে কি অভিভাৱকে সেই কমফৰ্ট জোনটো একদম এটলিষ্ট
10 বছৰলৈকেতো দিব পাৰে সেই কমফৰ্ট জোনটো তাৰমানে তেওঁলোকৰ এটা মাইণ্ড ছিষ্টেমত বহি যায় যে মোৰ কিবা এটা হ'লে মোৰ মা আছে সেইটো বহুত পজিটিভ হয় বহুতে সেইটো নাপায় আৰু সেই পেৰেণ্টিংটো যে মোৰ কিবা এটা হ'লে মোৰ মা আছে সেইটোৱে তেওঁলোকক বহুত সাহস দিয়ে লাইফত কনফিডেন্স দিয়ে আৰু তেওঁলোকে সেইটো থ্ৰুদি চাই যে আচ্ছা দুনিয়াখন বহুত ধুনীয়া হয় দুনিয়াখন বহুত ধুনীয়া হয় আৰু গালি কেতিয়াবা কি হয় হয়ো অভিভাৱকসকল অকণ মানে কি হয় আৰু ইম্পেচেণ্ট হৈ যায় কিনো কৈ থাকো এয়া কিন্তু তেওঁ বাচ্চাটোৱেনো কি বুজিব কাক কাৰ ওচৰলৈনো যাব চ' ইমিডিয়েটলি একচুৱেলি মাকৰ তাতে যোৱা হয় তো 6 বছৰ বা 12 বছৰলৈকে ইট ইজ টোটেলি ফাইন কিন্তু মই ভাবো যে সৰু সৰু ৰেছপন্সিবিলিটি যদি দিয়া আৰম্ভ কৰে যিকোনো বস্তু যেনেকে আজিকালি ল'ৰা ছোৱালীৰ কি নাই প্ৰব্লেম চলভিং এটিটিউড প্ৰব্লেমটো হ'ল প্ৰব্লেমটো ক্ৰিয়েট হ'ল কিন্তু তাৰ সলিউচনটো কেনেকে বিচাৰিব লাগে নাজানে কাৰণ কেলে এনি টাইম পেৰেণ্টিং থাকে তই ইয়াৰ পৰা তালে যাব নোৱাৰো অকলে খোজকাঢ়ি ঠিক আছে মই আছো ন মই লৈ যাম পেৰেণ্টিং এনি টাইম এভেইলেবল তাৰপিছত কি হয় ক্লাছ 12ৰ পাছত হোষ্টেলত দি দিয়ে মেছি টোটলি মেছি একো কৰিব নোৱাৰে ৰাতিপুৱা নিজেও উঠিব নোৱাৰে যদি আপুনি ভাবিছে যে নিজৰ বাচ্চাটো এটা টাইম হোষ্টেলত দিব 12 বছৰলৈকে আপুনি টু সাম এক্সটেণ্ট পেম্পাৰিং হওক যিমান সেয়া হওক কৰক কিন্তু 12 বছৰ পাছত অলপকে এৰি দিব আৰু তেওঁলোকক ৰেছপন্সিবিলিটি ল'ব লাগিব যিকোনো ৰেছপন্সিবিলিটি আমাক দেখোন আমি মাটিয়ে পানীয়ে পৰিয়ে ডাঙৰ হলো তেনেকেই গলো ন এক্সাক্টলি তো সেইকাৰণে চাগে আমি দুখ পালেও ইমান বেছি ইমোচনেল নহয় সো সেইটো বস্তু কেতিয়া কাৰণ আমাক বস্তুটো হৈছে কি কেতিয়া এভেইলেবল কৰিয়ে দিয়া নাই ন আপোনাৰ অভাৱতে ৰাখিছে সেইকাৰণে আমি ভোকটো জানো যে সাকসেছৰ কাৰণে ভোক আছে আমি নিজক বিচাৰিবলৈ কাৰণে ভোক আছে সেই ভোকটো নেচাৰেলি যাতে গ্ৰ' হয় তাৰ কাৰণে আমাৰ ওচৰত বস্তু থাকিলেও আমি যাতে এভেইলেবল কৰাই দিওঁ তই কষ্ট কৰ এইটো কাৰণে এতিয়া কিছুমানৰ কি হয় বাচ্চাবিলাকে কৈ দিয়ে যে তই ইমান পাৰ্চেণ্টেজ পালে তোক গাড়ী ৰাইট নহ'ব সেইটো কাৰণ বস্তুটো হৈছে কি তেওঁ যেতিয়া গম পাব যে আচ্ছা মোৰ দেউতাৰ ওচৰত অলৰেডি আছে ৰিচোৰ্চেছ মইনো কিয় কষ্ট কৰিম অকণমান চবেই ড্ৰামা কৰে বাচ্চাবিলাকতো বহুত ড্ৰামা কৰে পুৰা ড্ৰামা কৰাত এক্সপাৰ্ট আমি জানিব লাগিব যে এইটো একচুৱেলি ড্ৰামা নে আৰু তেওঁলোকেও জানিব লাগিব যে মোৰ মা পাপাৰ পৰা বস্তু লৈ ইমান সহজ নহয় ৰাইট কিন্তু যেতিয়া ভাল কাম কৰিছে তেতিয়া আমি ৱৰ্ডছ অফ এপ্ৰিচিয়েশ্যন বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এটা মই সকলোকে এপ্ৰিচিয়েশ্যনটো মাজতে কৈছো এপ্ৰিচিয়েশ্যনটো কিবা এটা বস্তু দিম বুলি কোৱাতকে তাক অকমান ক'বাত ফুৰাই আনিলো এইবিলাক বস্তুত বেছি ভাল এক্সেক্টলি ক'বাত ফুৰাই আনা বা আৰু বেচিকেলি আজিকালি কিতাপ কোনো নিদিয়ে কিতাপ দিয়া বা অকমান সময় পেলাই বহি পেলাই বা খোৱা বস্তু বনাই দিয়াটো বহুত ভাল এপ্ৰিচিয়েশ্যন কাৰণ বাচ্চাবিলাকে খাই বহুত ভাল পায় কিন্তু কিবা এটা বস্তু এটা দিলে মেটেৰিয়েলিষ্টিক হৈ যায় যে আচ্ছা মই এইটো ভাল কৰিছো মোক এইটো বস্তু দিছে মই ডাঙৰ হ'লে এইটো ভাল কৰিম মোক এইটো বস্তু দিছে ৰাইট চ' অভিভাৱকসকলে নিজৰ বাচ্চাটোক এটলিষ্ট মিনিমাম ৰেছপন্সিবিলিটিখিনি কেনেকে লয় সেইখিনি যাতে শিকায় একো নহ'লেও ৰাতিপুৱা যাতে নিজে উঠে সেইটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো ট্ৰেইনিং ৰাতিপুৱা নিজে উঠা ৰাতিপুৱা বিছনাখন অলপমান হ'লেও নিজে বনোৱা আৰু নিজৰ কিতাপখিনি যাতে নিজে সামৰি পেলাই বেগটোত ভৰোৱা নিজৰ জোতাযোৰ যাতে নিজে চাফা কৰোৱা সেইখিনি আৰু সৰু সুৰা কাপোৰবোৰ যাতে নিজে ধোৱা যিমানখিনি পাৰে আৰু যিমানখিনি নিজৰ ফালৰ পৰা হয় সেই সৰু সৰু ৰেছপন্সিবিলিটিবোৰ যেতিয়া ল'বলৈ শিকিব আৰু সেইবিলাক ৰেছপন্সিবিলিটি লোৱাৰ লগে লগে কি হ'ব তেওঁ নিজকে নিজৰ ওপৰত কনফিডেন্স বিল্ড আপ আৰু যোনটো আজিকালি মই একদমেই নেদেখো ক্লাছ 12ৰ পাছত হোষ্টেলত দি দিয়ে দে চাফাৰ এ লট বাচ্চাটো বহুত চাফাৰ কৰে তাৰপিছতে বিনিময়ত পেৰেণ্টছো চাফাৰ কৰে কিন্তু পেৰেণ্টছে সেই যদি বাচ্চাটোক ডাঙৰ হ'লে হোষ্টেলত দিম বুলি ভাবিছে সৰুকে ৰেছপন্সিবিলিটি দিয়া আৰম্ভ কৰে আৰু এটা বস্তু কৰিব পাৰে যে যদি বেছিকে কান্দা যে আই উইল নট এপ্ৰিচিয়েট ইউ কাৰণ কিছুমানে সেইটো জানে যে মই কান্দি দিলে মই এটেনশ্যনটো পাই যাম সেই বস্তুটো যাতে তেওঁলোকে এইটো ট্ৰিকটো যাতে ইউজ নকৰে কান্দি দিয়াৰ লগে লগে যাতে এটেনশ্যনটো পায় সেইটো টোটেলি বেড তই কান্দি থাক মই কিমান সময় কান্দিবি সেইটো কৰিব নালাগে ৰাইট চ' আৰু ডিফাৰেণ্ট পেৰেণ্টিঙৰ কিতাপো আছে আপোনালোকে সেইবোৰ পঢ়ি পেলাই চবেই আজিকালি পঢ়াটো দৰকাৰী হয় আৰু মই এটা বস্তু বহুত দেখিছো সেইটো হৈছে বাচ্চাটোৱে নেখালে বাচ্চাটোৱে নপঢ়িলে কি কৰে ফোনটো ওচৰত লৈ দিয়ে তাৰপিছতে আহিব আমাৰ ওচৰত মোৰ বাচ্চাটো মোবাইল এডিকশ্যন হৈছে
আমিও তাতে হেল্প কৰিব নোৱাৰিম আমিও তাতে হেল্প কৰিব একচুৱেলি বহুত ডিফিকাল্ট হয় হেল্প কৰিব নোৱাৰিম নহয় কিন্তু ডিফিকাল্ট হয় তো সেইকাৰণে মই এইটো প্ৰগ্ৰাম দি এইটো এৱেৰনেছ দিছোঁ যে বাচ্চাটো মোবাইল নাৰাখিবই পৰাপক্ষত বাচ্চাটো আগত মোবাইলো নাচাব যিমান কাৰণ আমি এটাই সন্তান বনাইছোঁ সেইটো আমাৰ সমাজৰ এছেট হয় তেওঁৰ কাৰণে যদি আমি অকণমান চেক্ৰিফাইচ কৰিব নোৱাৰোঁ নহয় জানো চ' কেনেকুৱা হ'ব চ' খোৱাৰ সময়ত মোবাইলটো দি দিয়া এয়া কৰিলে কিবা বেলেগ বস্তু আজিকালি বহুত ইন'ভেটিভ খেলা বস্তু পায় সেইবিলাক যদি আমি দি পেলাই তেওঁৰ তেতিয়া কিবা মেণ্টেল ৰেজিলিয়েঞ্চটো বাঢ়িব আৰু ইণ্টেলিজেঞ্চটো বাঢ়িব চ' তেনেকুৱাকৈ ষ্টেপ বাই ষ্টেপ যদি আমি আগুৱাই লৈ যাওঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয় থেংক ইউ সময় কথা পাতিলো এতিয়া লাষ্টত এটা কথা কৈ থওঁ বাইদেউটো এভেইলেবল খুব কমেই হয় আৰু তেওঁ বিভিন্ন বিষয়ৰ লগত জড়িত হৈ থাকিব লাগে স্পৰ্টছত হওক পুলিচৰ ক্ষেত্ৰত হওক এডুকেশ্যন ছেক্টৰত হওক কিন্তু তথাপি যদি বাইদেউৰ পৰা কিবা হেল্প লাগে আপোনালোকক বাইদেউৰ চেম্বাৰো আছে হয় মোৰ বেলতলাত আছে মোৰ নম্বৰ আছে যদি কাৰোবাৰ লগত যোগাযোগ কৰিব বিচাৰে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে নিশ্চয় মই নম্বৰ দি দিম ডেছক্ৰিপশ্যনত টাইটেলত থাকিব নম্বৰ আপোনালোকে যোগাযোগ কৰিব আৰু ধন্যবাদ আপুনি আকৌ এবাৰ অহাৰ কাৰণে আমাৰ থেংক ইউ আকৌ আমি লগ পাম আৰু নতুন বিষয় আকৌ পাতিম আৰু শেষত এইখিনিতে কৈ থওঁ আমি নতুনকৈ এটা এপ লঞ্চ কৰিব গৈ আছোঁ আৰু তাত এই বিষয়বোৰ বিস্তাৰিতভাৱে থাকিব তাত আৰু তাত মেম জড়িত হৈ থাকিব পেৰেণ্টিঙৰ ওপৰত থাকিব মেণ্টেল হেল্থৰ ওপৰত বাইদেৱে তাত বিভিন্ন ছেগমেণ্ট লৈ আহিব খুব সোনকালে আহি আছে গতিকে অপেক্ষা কৰক খুব ধুনীয়া নামেৰে আপোনালোকৰ মাজলৈ আমি আহি আছোঁ এটা এপৰ সৈতে বহুত ভাল আৰু এই এপৰ জৰিয়তে কি হ'ব আপোনালোকে আৰু আপোনালোকৰ লগত কানেক্ট হ'ব পাৰিব আৰু ডিফাৰেণ্ট ছেগমেণ্টছ থাকিব প্ৰত্যেকটো ওপৰতে কিছুমান এনলাইটনিং টপিকছ কিছুমান থাকিব আৰু এইটো বহুত খুব ধুনীয়া প্ৰচেষ্টা আমি এইটোৰ জৰিয়তে চক্ৰপাণীয়ে হওক বা আমি আপোনালোকৰ লগত আৰু বহুত জইন হ'ব বহুত মানুহ ইয়াত জইন হ'ব আৰু ইউটিউবত কি হয় বহুত বস্তু আপুনি এভেইলেবল বহুত হৈ যায় ইয়াত বহুত থাকে কিন্তু এপটোত আপুনি গৈ পেলাই তাত আপোনাক যি লাগে সেইটো আপুনি চাব পাৰিব গতিকে সেইটো এটা খুব ভাল কথা হ'ব ডক্টৰ থাকিব এডুকেটৰ থাকিব মেণ্টেল হেল্থৰ বাবে বাইদেউহঁত থাকিব এনেকুৱা বহুত কিবা কিবি আহি আছে গতিকে আজি ইমানখিনি বেছি কৈ নিদিওঁ আপোনালোকক যেতিয়া এপ আহিব আপোনালোকে নিশ্চয় ডাউনলোড কৰিব আজিলৈ বিদায় লৈছোঁ অ'কে আজিলৈ বিদায় লৈছোঁ চাগে আপোনালোকে চাই পঢ়িব মেমৰ okay thank you so much